আপোনাৰ টাইমটো মানে আপোনাৰ এইটো 30 ছেকেণ্ডৰ হয় বা 1 মিনিটৰ হয়। ইয়াত আপুনি দেখিছে ইয়াত বালি পৰি আছে, ঠিক আছে। এই বালিখিনি আপোনাৰ ভূত ভৱিষ্যত আৰু প্ৰেজেণ্ট বৰ্তমানটো বুজায়। কিন্তু যিখিনি বালি ইয়াত আছে এইখিনিৰ লগত আপোনাৰ বৰ্তমানটোৰ সম্বন্ধ আছে। বৰ্তমান এডিআৰৰ কাৰণে সময় একদম কম খুজিছে, যিহেতু সময় কম, ষ্টুডেণ্টে কেনেকৈ কম সময়ত নিজক প্ৰিপেয়াৰ কৰিব? বহুত ধুনীয়া এটা প্ৰশ্ন, কাৰণ কি এইটো বহুতৰে মনত আছে, চাই আছে বৰ্তমান। তেখেতসকলৰ উদ্দেশ্যে ক'ব বিচাৰিছোঁ যে ভয় কৰিব নালাগে প্ৰথম কথা, কাৰণ কি ভয়ৰো কম্পিটিশ্যন এটা আছে। যি আটাইতকৈ বেছি পেনিক কৰিব তাৰ পাৰফৰ্মেঞ্চ কমি আহিব। কাকো মই নতুনকৈ ল অফ এট্ৰেকশ্যনৰ কথা ক'ব নালাগে। যিটো কথা আমি চিন্তা কৰোঁ সেই বস্তুটোৱে, সেই এনাৰ্জিটোৱে আমি এট্ৰেক্ট কৰোঁ। ৰিচেণ্টলি আমি এটা পডকাষ্ট কৰিছোঁ, আমাৰ হৰিশ সোণোৱাল ছাৰ, 1981 বৰ্ষৰ তেখেত IAS অফিচাৰ। তেখেতে মানে IAS হৈছে অসমীয়া মাধ্যমত পৰীক্ষা দি। চ' তেখেতে যিটো 1981 চনত কৰি দেখাইছে, আমি বৰ্তমান সময়ত আমাৰ ইমান প্ৰযুক্তি আহিছে। নেক্সট কথা আপুনি যিটো সুধিছে যে ছায়েন্সৰ হ'লে বা আৰ্টছৰ হ'লে হ'ব পাৰিব নেকি, বা বহুতৰ এইটো শংকা থাকে যে মোৰ বহুতকেইটা গেপ ইয়েৰ্ছ হৈ গ'ল। তাৰমানে আপুনি 3rd ডিভিজনো যদি পায় এজন ব্যক্তিয়ে পৰীক্ষা দিব পাৰে। ডিমা হাছাওখন বিৰাটেই ধুনীয়া। মই জইন কৰাৰ পিছতে 45 দিন মই চাৰ্কিট হাউচত থাকিলোঁ। কোৱাৰ্টাৰটো ৰেডি হোৱা নাছিলে, আৰু চাৰ্কিট হাউচটো মই ক'ব বিচাৰোঁ যে আমাৰ অসমৰ ভিতৰতে আটাইতকৈ ধুনীয়া চাৰ্কিট হাউচটো আমাৰ ডিমা হাছাও। এই নোটছখিনি তেওঁলোকে ভাল, অকল 499ত গোটেই, অনলি 499 হয়, এডিআৰৰ গোটেই সম্পূৰ্ণ নোটছ তেওঁলোকে এভেইল কৰিব পাৰিব। মই ভাবোঁ যে ছ'চিয়েল মিডিয়াটো এটা বহুত পাৱাৰফুল এটা মিডিয়া হয়। যে মই প্ৰত্যেক দিনাই মই চেষ্টা কৰোঁ এটা হ'লেও মোৰ যাতে তেনেকুৱা এটা বাৰ্তা মই যাতে উলিয়াই দিব পাৰোঁ। নমস্কাৰ মেম। নমস্কাৰ এণ্ড ৱেলকাম টু TDS দ্য দেৱ শ্ব'। বহুত বহুত ধন্যবাদ এই পডকাষ্টটোলৈ আমন্ত্ৰণ কৰি অনাৰ বাবে। আৰু আজি বহুত বেছি এক্সাইটেড হৈ আছিলোঁ, কাৰণ ইমান দিনৰ প্লেনিং আছিলে, আৰু আপোনাৰ সন্মুখত বহি এনেকৈ আজি পডকাষ্ট কৰিম। আজি বহুত দিনৰে প্লেন, হয়তো এক্সিকিউট হোৱা নাছিলে। আজি খুব ধুনীয়াকৈ আমি বহিছোঁ, আৰু আজি বহুত কথা পাতিম। আপোনাৰ জীৱনৰ বিষয়ে কথা পাতিম। আপুনি এজনী ফৰ্মাৰ APSC চিভিল ছাৰ্ভেণ্ট, 2019ৰ 10th ৰেংক হোল্ডাৰ আছিলে, সেইখিনিও পাতিম। তাৰ পৰা আজি আপুনি কেৰিয়াৰ ক্লাছ শিক্ষকতা কৰি আছে, সেইখিনিও পাতিম। চ' বৰ্তমান ইমান ব্যস্ততাৰ মাজত নিজৰ জীৱনটো কেনেকুৱা চলি আছে? নিজৰ জীৱনটোৰ প্ৰতি মই বহুত কৃতজ্ঞ। মই ভগৱানৰ প্ৰতিও বহুত কৃতজ্ঞতা ৰাখোঁ, আৰু এইখিনি মোক কৰিবৰ সুযোগ দিয়াৰ কাৰণে তেওঁৰ প্ৰতিও মোৰ বহুত ভাল পোৱা আৰু কৃতজ্ঞতা আছে। আৰু সকলো সময়ত সকলোকে মোক যে ইমান মৰম দিছে, সকলো ৰাইজলৈও মোৰ বহুত কৃতজ্ঞতা। তেওঁলোকে যে মোৰ কৰ্মৰাজিখিনি ভাল পাইছে, আৰু মোৰ কথাবিলাক বা মোৰ ৰিলছবিলাক চাই ইমান ধুনীয়া ধুনীয়া কমেণ্ট আৰু শ্বেয়াৰ তেওঁলোকে প্ৰত্যেক দিনাই কৰি আছে, তাৰ কাৰণেও মই বহুত কৃতজ্ঞ। আপোনাৰ মানে আমি ছ'চিয়েল মিডিয়াত খুব নিগেটিভিটি পাওঁ, ইনষ্টাগ্ৰামতে হওক, ফেচবুকতে হওক। কেতিয়াবা আপোনাৰ ভিডিঅ'জবিলাক আমি চাওঁ, তাতে খুব পজিটিভ আৰু সমাজত মানে খুব ধুনীয়া এটা মেছেজ যায়। তেতিয়া আমি নিজক মানে ভাবোঁ যে এই প্লেটফৰ্মটো বেয়া নহয়, আমি কেনেকৈ ইউটিলাইজ কৰিছোঁ সেই ইম্পৰ্টেণ্ট। ইয়াতে আমি পজিটিভলিও সমাজত এটা ভাল ইম্পেক্ট দিব পাৰোঁ, ইয়াতে আমি নিগেটিভলিও লৈ যাব পাৰোঁ। যেতিয়া আপোনাৰ ভিডিঅ'বিলাক আহে, খুব ইউথে আপোনাক কানেক্ট কৰে। আপুনি কি বুলি ভাবে যে ইমান মানে আপোনাৰ কমেণ্টবিলাক মই পঢ়োঁ আপোনাৰ ইনষ্টাগ্ৰামত, যেতিয়া ৰিলবিলাক আহে, এটা খুব ধুনীয়া মেছেজ যায় প্ৰত্যেক দিনাই, খুব এটা নতুন নতুন মেছেজ ষ্টুডেণ্টখিনিৰ কাৰণে জীৱনত কেনেকৈ গঢ় দিব লাগে, সেইখিনি কথা আপুনি খুব সহজ আৰু চিম্পুল ভাষাত বুজায়। চ' যেনেধৰণে আপুনি কৈছে, ছ'চিয়েল মিডিয়াৰ জগতখন অকণমান বেলেগ হয় আমাৰ ৰিয়েল লাইফত, কিন্তু সেইখিনিত মই ইমান বেছি সমাদৰ পাইছোঁ, ইমান বেছি মৰম ভাল পোৱা পাইছোঁ, তাৰ প্ৰতি মই বহুত কৃতজ্ঞ, আৰু মই বহুত লাকি বুলিয়ে মই ক'ম। কাৰণ কি মোৰ যিখিনি ৰিলছ যায়, যিখিনি মোৰ মানে কণ্টেণ্ট যায়, তেওঁলোকে ইমান ভালকৈ লৈছে সেইখিনি বস্তু। আজিৰ দিনত বহুত ছ'চিয়েল মিডিয়া জগতখনত টিকি থকাটো বহুত সহজ নহয়, আপুনিতো জানেই। চ' সেইখিনিত তেওঁলোকে যে মই যিখিনি মেছেজ দিব বিচাৰিছোঁ বা সহায় কৰিব বিচাৰিছোঁ, তেওঁলোকৰ লাইফৰ ডিচিশ্যনছ লোৱাত, তেওঁলোকৰ কেৰিয়াৰৰ ডিচিশ্যনছ লোৱাত,
তেওঁলোকে জীৱনত দৈনন্দিন জীৱনত কি ভুল বা মিষ্টেক্সবিলাক কৰিব পাৰে সেইখিনি ক্ষেত্ৰত, কাৰণ কি মই নিজেও এটা জীৱন মই অতিবাহিত কৰিছোঁ। মোৰ টিনেজাৰৰ থ্ৰু দি মই পাছ হৈছোঁ, কলেজত গৈছোঁ, ইউনিভাৰ্চিটিত গৈছোঁ। মোৰ নিজৰ অভিজ্ঞতাৰো মই কিছুমান কথা যেতিয়া এনেকৈ ভাবি চাওঁ যে এইখিনি কথা চাগে মই তেতিয়া জনা হ'লে, বুজা হ'লে মোক চাগে মই এইটো বস্তু এনেকৈ কৰিলোঁ হয়। চ' সেই বস্তুটো মই নিজকে ঘূৰি চাওঁ, বা মোৰ সৰু ভাইটি ভণ্টি যিহেতু বহুতে মোক মানে সেই ধৰণে চায় যে মেমে কিবা এটা ক'ব, বাইদেউ কিবা এটা ক'ব, যিখিনি বস্তুৱে আমাক হেল্প কৰিব, মই ইমপ্লিমেণ্ট কৰিবলৈ এটা দিশ এটা পায়। চ' সেইখিনিত যিহেতু মই কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু মোৰ যিখিনি কণ্টেণ্ট তেওঁলোকে ইমান সমাদৰ দিছে, তাৰ কাৰণে মই বহুত কৃতজ্ঞ। ওৱান অফ দ্য মই ভাবোঁ যে আমি মাৰ্চৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ ৰিলছ আমি এৰা কণ্টেণ্ট ক্ৰিয়েশ্যনত মানে এক্টিভলি আহিছোঁ। মাৰ্চৰ পৰা এতিয়ালৈকে, এতিয়া অগষ্ট হৈছে, ফ্ৰম 2000 followers to 50,000 followers is something I'm very grateful for. সেইটোৱে এটা কথা বুজায়, যদি আপুনি ভাল কাম কৰে, সময় লাগিলেও, আৰু আপুনি খুব কম দিনতে সমাদৰ লাভ কৰিছে, আৰু মানে নিজক বিচাৰি পাইছে আৰু ৰিলেট কৰিব পাৰিছে। আমি ছ'চিয়েল মিডিয়াটো খোলাৰ লগে লগে ৰিলছ হওক, আপোনাৰ মানে যিবোৰ মানে আমাৰ সমাজত কোনো মানে পজিটিভ মেছেজ নিদিয়ে, নেগেটিভিটি স্প্ৰেড কৰে, তাৰ বাহিৰে খুব কম সংখ্যক মানুহে ছ'চিয়েল প্লেটফৰ্মটো ভালকৈ ইউটিলাইজ কৰিছে। তাতে আপোনাকো মই বিচাৰি পাওঁ। থেংক ইউ ছ' মাছ, আপুনি ইমান ধুনীয়াকৈ কোৱাৰ বাবে। মই ভাবোঁ যে ছ'চিয়েল মিডিয়াটো এটা বহুত পাৱাৰফুল এটা মিডিয়া হয়। আজিৰ দিনত, আগৰ দিনত কেনেকুৱা আছিলে, বাৰ্তাবিলাক কেনেকুৱা ধৰণে লিখা হৈছিলে, যেতিয়া আমি একদম প্ৰাচীন অসমত যাওঁ, তেতিয়া আপোনাৰ বাৰ্তাবিলাক কপাৰ প্লেটত লিখি থৈ গৈছিলে, বা শিলত খুন্দি মানে ভাস্কৰ্য হিচাপে লিখি থৈ গৈছিলে। তাৰপিছত আহে আমাৰ এটা সময়ত প্ৰিণ্ট কাগজত লিখিছে, তাৰপিছত ইলেক্ট্ৰনিক মিডিয়া আহে, আৰু এতিয়া ছ'চিয়েল মিডিয়া, যে প্ৰত্যেকজনৰ হাততে মিডিয়াটো আছে। চ' এইটো একদম ডেম'ক্ৰেটাইজেশ্যনো হৈছে, যে প্ৰত্যেকজনৰ মাজত সেই পাৱাৰটো আহিছে মিডিয়াটো কণ্ট্ৰল কৰা। চ' সেইখিনিত বৰ্তমান সময়ত আমি ৰেছপনচিবল হ'ব লাগিব, আমি দায়িত্ব ল'ব লাগিব যে এই পাৰ্টিকুলাৰ মাধ্যমটো আমি কিমান ভালদৰে ইউটিলাইজ কৰিব পাৰোঁ, আমি জীৱনটোক এটা ভাল দিশত আগুৱাই লৈ যাবলৈ। আৰু যিসকল আমাৰ পিছৰ অনুজসকল আছে, সৰু ল'ৰা ছোৱালীখিনি আছে, স্কুল কলেজত পঢ়ি আছে, তেওঁলোকক এনেকুৱা কি বাৰ্তা দিব পাৰোঁ যে তেওঁলোকে নিজৰ জীৱনটোত এটা হ'লেও ভাল ডিচিশ্যন তেওঁলোকে লৈ পেলাই এটা ভাল দিশত তেওঁলোকে গৈ নিজৰ জীৱনটো ধুনীয়া কৰিব পাৰে। সেইখিনি বস্তুৱে মোক বহুত বেছি উৎসাহিত কৰে, অনুপ্ৰাণিত কৰে, যে মই প্ৰত্যেক দিনাই মই চেষ্টা কৰোঁ এটা হ'লেও মোৰ যাতে তেনেকুৱা এটা বাৰ্তা মই যাতে উলিয়াই দিব পাৰোঁ। আপোনাৰ এটা ৰিচেণ্টলি মই শ্বৰ্টছ এটা চাইছিলোঁ, মানে ইনষ্টাগ্ৰামত ৰিল, আই থিংক এইটো টুল আছিলে, এইটো পাষ্ট আৰু ফিউচাৰ আৰু প্ৰেজেণ্ট খুব ধুনীয়াকৈ ডিফাইন কৰিছিলে। চ' যদি মোৰ কাৰণে সেই কথাখিনি যদি মই সন্মুখত শুনিব পাৰোঁ, মই নিজক মানে ভাল লাগিব। য়েছ আই উইল। এই টুলটো হয়, এইটো একচুৱেলি মেম এইটো হয় কি? এইটো আৱাৰ গ্লাছ বুলি কয়। ঠিক আছে, এইটো আপোনাৰ টাইমটো মানে আপোনাৰ এইটো 30 ছেকেণ্ডৰ হয় বা 1 মিনিটৰ হয়, তেনেকুৱা ধৰণৰ হয়, বেলেগ টাইমৰ প্ৰতি মিলাব পাৰি, মানে কিনিব পাৰে আপুনি যেনেকুৱা আপোনাক বিচাৰে। চ' ইয়াত আপুনি দেখিছে, ইয়াত বালি পৰি আছে, ঠিক আছে। এই বালিখিনি আপোনাক আপোনাৰ ভূত ভৱিষ্যত আৰু প্ৰেজেণ্ট বৰ্তমানটো বুজায়, যে এই বালিখিনি যিখিনি ইয়াত পৰি আছে, এই বালিখিনি সংযোগ ইয়াৰ লগত আছে, যিখিনি বালি ইয়াত আছে এইটো আপোনাৰ ফিউচাৰ হয়, আৰু যিখিনি বালি ইয়াতে পৰি গৈছে এইখিনি আপোনাৰ পাষ্ট। এইখিনি যিখিনি পৰি গৈছে তাৰ ওপৰত আপোনাৰ কানেকশ্যন নাই, এইটো আপুনি কণ্ট্ৰল কৰিব নোৱাৰে। কিন্তু যিখিনি বালি ইয়াত আছে এইখিনিৰ লগত আপোনাৰ বৰ্তমানটোৰ সম্বন্ধ আছে। সেইকাৰণে আপুনি যদি বৰ্তমানটোৰ ওপৰত কণ্ট্ৰল কৰিব পাৰে, আৰু এইখিনিৰ ওপৰতো আপুনি কণ্ট্ৰল এনেও নাই, আপুনি যদি বৰ্তমানটো কণ্ট্ৰল কৰিব পাৰে, আপুনি শিকে, আপুনি জানে ইয়াক কেনেকুৱা ধৰণে আপুনি ইউজ কৰিব, সময় আপুনি কেনেধৰণে ব্যৱহাৰ কৰিব, ই আপোনাৰ ভৱিষ্যতটো গঢ়ি তুলিব। সেইকাৰণে আমি বৰ্তমানটোৰ ওপৰত ইমান চিন্তা কৰা উচিত, কি হৈ গ'ল সেইখিনি ভাবি থাকি লাভ নাই, কাৰণ কি তাৰ ওপৰত কণ্ট্ৰল নাই। কিন্তু আমি ভৱিষ্যতটোৰ কথা ভাবি আমি বৰ্তমানটো কণ্ট্ৰল কৰিবলৈ নিশ্চয় চেষ্টা কৰিব লাগে। আপোনাৰ বিষয়ে জানিব খুজিম যে চিভিল ছাৰ্ভেণ্ট 2019 পৰা কিমান দিনীয়া জাৰ্ণি আছিলে চিভিল ছাৰ্ভেণ্ট হিচাপে APHC?
মই 2019 জইন কৰিছিলোঁ। হয়। 2019 মই এছিষ্টেণ্ট কমিশ্যনাৰ ডিমা হাছাও ডিষ্ট্ৰিক্ট Okay. জইন কৰিছিলোঁ। চ' ভাষা বেলেগ, Ah. চ' এটা বহুত সুন্দৰ মানে এটা অভিজ্ঞতা হ'ল। Mm. এখন নতুন ঠাই পৰিচয় হ'ল আৰু মানুহবিলাক ইমান ধুনীয়া, মানুহবিলাকৰ মন ইমান ধুনীয়া, তাতে কাম কৰি বহুত ভাল লাগিলে। যিকেইজন মই ডেপুটি কমিশ্যনাৰ্ছ ছাৰহঁতৰ লগত কাম কৰিলোঁ, এই ছাৰহঁতৰ পৰাও মই বহুখিনি শিকিবলৈ পালোঁ। আৰু লাষ্ট মোৰ মেম আছিলে, নজৰিন মেম। চ' নজৰিন মেম পিছত এতিয়া APSC বৰ্ডৰ তেওঁ মেম্বাৰো হয়। চ' নজৰিন মেমৰ পৰাও মই যথেষ্ট শিকিব পালোঁ। চ' তেখেতসকলৰ ছিনিয়ৰ্ছৰ পৰা আৰু যিসকল মোৰ অফিচত কলিগছ আছিলে, জুনিয়ৰ্ছ আছিলে, তেখেতসকলৰো যি এটা অফিচিয়েল, ইয়াৰ আগতে মই কেতিয়াও জব কৰা নাছিলোঁ, এইটো আপোনাৰ ফাৰ্ষ্ট আছিলে, জব আছিলে? জব আছিলে। Okay. চ' সেই জবটোৰ অভিজ্ঞতা মোৰ কাৰণে সদায় স্মৰণীয় হৈ ৰ'ব। আৰু যিখিনি মৰম আদৰ ডিমা হাছাওৰ পৰা মই পালোঁ, সেইখিনি সদায় মই বুকুত বান্ধি লৈ থাকিম। আজি যদি আপুনি মনত পেলায় বা মনত কৰে ডিমা হাছাওৰ কথা, কোনবোৰ কথা বেছিকৈ মনত পৰিব আপোনাৰ? ডিমা হাছাওখন বিৰাটেই ধুনীয়া। Okay. মই জইন কৰাৰ পিছতে 45 দিন মই চাৰ্কিট হাউচত থাকিলোঁ। কোৱাৰ্টাৰটো ৰেডি হোৱা নাছিলে। আৰু চাৰ্কিট হাউচটো মই ক'ব বিচাৰোঁ যে আমাৰ অসমৰ ভিতৰতে আটাইতকৈ ধুনীয়া চাৰ্কিট হাউচটো আমাৰ ডিমা হাছাও চাৰ্কিট হাউচ হয়। আৰু ৰাতিপুৱা শুই উঠিয়ে আপুনি এটা যি ধুনীয়া মানে তাৰে মানে প্ৰকৃতিৰ দৃশ্য আপুনি উপভোগ কৰিবলৈ পায়। আৰু ডিমা হাছাওখনৰ বিউটি প্ৰত্যেক দিনাই চেঞ্জ হয়। এভৰি ডে মই যদি ওলাই যাওঁ, এটা নতুন বিউটি দেখিবলৈ পাওঁ। কোনোবা এদিন ডাৱৰৰ মানে সজ্জাই বেলেগ, কোনোবা এদিন মানে ফুল বা মানে বৰষুণৰ সুবাসটো বেলেগ। চ' প্ৰত্যেক দিনাই এটা নতুন ধৰণৰ বিউটি, মানে বহুত ধুনীয়া এটা জেগা। এনেই মানে কুইন অফ আমাৰ অসম বুলি নকয়। চ' ধুনীয়া এটা অভিজ্ঞতা আছিলে ডিমা হাছাও। সেই কথাখিনি মনত থাকিব। লগতে তাৰ যিখন বজাৰ, অৰ্গেনিক ভেজিটেবলছৰ যিখন বজাৰ, খুব ধুনীয়া ধুনীয়া এনেকুৱা শাক পাচলি, এনেকুৱা ধৰণৰ উদ্ভিদ দেখিবলৈ পালোঁ, যিখিনি আমাৰ এইখিনি ঠাইত নাপায় আপুনি গুৱাহাটীত। আৰু তাতে নতুন নতুন খাদ্য খাবলৈ পালোঁ। তাৰে ৰাইচ বিয়েৰটো যিটো বনাই জ্যোতিমা বুলি কয়, বিৰাট ধুনীয়া। আৰু অকল ডিমাচা কালচাৰেই নহয়, সেই ডিমা হাছাওত ডিমাচাৰ লগতে কাৰ্বি আছে, মাৰসকল আছে, কুকি, ৰাংখল, ইমান এটা বৈচিত্ৰ্যময়ী এখন জেগা যে মই মিছ কৰিছিলোঁ আচলতে সিমান দিনে। মই কেতিয়াও যোৱা হোৱা নাছিলে ইমান দিন, কিন্তু তাৰে যি এইখিনি অভিজ্ঞতা মোৰ সদায় মনত থাকিব। চিভিল ছাৰ্ভেণ্টৰ পৰা APSC যিহেতু আছিলোঁ, তাৰ পৰা টিচিং কেৰিয়াৰলৈকে, আৰু বহুতৰে এটা প্ৰশ্ন থাকে যে ইমান ধুনীয়া জব, মই যদি সুধোঁ কিয় এৰি আহিলে? সেই মটিভেশ্যনটো মই অলপ আগতে যে মটিভেশ্যনৰ এৰিয়াটোত, সেই মানে আপোনাৰ অৰাটোত থাকি ভাল লাগে, মানুহক মটিভেট কৰি ভাল লাগে, কাৰোবাক শিকাই ভাল লাগে। নিজে যদি কিবা এটা পঢ়িছোঁ, সেইটো কাক কওঁ নিচিনা লাগে, কাক শিকাম। আৰু কোনোবাই যদি পঢ়ি আছে, তেওঁ কেনেধৰণে পঢ়া ক্ষেত্ৰতে কেনেধৰণৰ ভুলবিলাক, মিষ্টেক্সবিলাক আমি কৰোঁ, যিটো কাৰণত মই নিজেও কেতিয়াবা ভাবিছিলোঁ যে এইটো বস্তু চাগে মই এনেকৈ পঢ়া হ'লে বেছি সোনকালে মনত ৰ'লেহেঁতেন, বা এনেকুৱাকৈ লিখিলে মই বেছি মাৰ্কছ পালোঁহেঁতেন। সেইখিনি মই দিব বিচাৰোঁ, সেইখিনি মই শিকাব বিচাৰোঁ। চ' এই বস্তুটোৱে মোক অনুপ্ৰাণিত কৰিলে যে শিক্ষা এটা বস্তু, শিক্ষা এটা ক্ষেত্ৰ, যিটো ক্ষেত্ৰত মই কাম কৰিব বিচাৰোঁ, বহুত গভীৰতালৈকে মই কাম কৰিব বিচাৰোঁ। চ' মই মোৰ ৰিলছবিলাকতো এইখিনি বস্তু কওঁ, কেনেধৰণে উৎপাদনশীলভাৱে নিজৰ সময় ব্যৱহাৰ কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকলে, কেনেধৰণে লিখাটো ভাল কৰিব পাৰে, কেনেধৰণে উপস্থাপন কৰিব পাৰে। আৰু বহু সময়ত এনেকুৱা ধৰণৰ প্ৰশ্ন বহুত আহে মোৰ কমেণ্টত, মেম মই পঢ়িব বিচাৰোঁ, কিন্তু পঢ়িব লওঁতে মনটো উৰি যায়, মনত নৰয়। মেম কালিয়ে মই কমেণ্ট চাই আছিলোঁ, তাত কৈছে যে মেম মই মেথছখিনিতো কৰি যাওঁ ঘৰত, কিন্তু পৰীক্ষাত গৈ পেলাই মই পাহৰি যাওঁ, ষ্টেপছবিলাক পাহৰি যাওঁ। চ' সেইখিনিত মই এখন কিতাপো লিখি আছোঁ, যিখন মই আপোনাকে ফাৰ্ষ্ট কৈছোঁ। আচ্ছা, তেতিয়া মই বহুত লাগি চাগে। হয়, বহুত। ইনফেক্ট মই কাকোৱে কোৱাই নাই, মোৰ ঘৰৰ মানুহে জানে কিতাপখনৰ বিষয়ে। সেই কিতাপখন মই অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে উলিয়াম। সেই কিতাপখনত মই ফ'কাছ কৰিছোঁ কেনেকৈ ষ্টুডেণ্টছবিলাকে আমাৰ স্কুলীয়া অৱস্থাৰ পৰাই তেওঁলোকে ভালদৰে পঢ়িব শিকে। কাৰণ কি আমাৰ স্কুলত বা আমাৰ ঘৰতো প্ৰেছাৰ দিয়া হয় এজন শিক্ষাৰ্থীক যে আপুনি
বা তুমি ভাল মাৰ্কছ পাব লাগিব কিন্তু কেনেকৈ পাব লাগিব সেই কথাটো আমাৰ স্কুলছত নিশিকায় যিটো এটা মই ভাবোঁ যে বহুত ইম্পৰ্টেণ্ট কৌশল বহুত ইম্পৰ্টেণ্ট এটা স্কিল যিটো আমাৰ ষ্টুডেণ্টছবিলাকে জানিব লাগে কেনেকুৱা ধৰণৰ টুলছ ইউজ কৰিব পাৰে আহিলাবিলাক ইউজ কৰিব পাৰে কেনেকুৱা ধৰণে তেওঁলোকে পঢ়াটোত ল'লে ইণ্টাৰেষ্টটো আহিব কেনেকুৱা ধৰণে তেওঁলোকে কৌতূহলী মন এটা লৈ পেলাই পঢ়িব পাৰে কেনেকুৱা ধৰণে তেওঁলোকে ক্ৰিটিকেল মাইণ্ডটো ইউজ কৰি পঢ়িব পাৰে যাতে তেওঁলোকৰ পঢ়াৰ যিটো জাৰ্ণি এই জাৰ্ণিটো বহুত আমোদজনক হয় মানে বহুত ইণ্টাৰেষ্টিং হয় আৰু তেতিয়া মানুহৰ যেতিয়া আপুনি চাব যেতিয়া মই ফ'কাছৰ ওপৰত বহুত পঢ়িছোঁ কিতাপ আৰু ফ'কাছৰ ওপৰত কথা কৈও ভাল পাওঁ মানে এটেনশ্যন যিটো হয় কনচেনট্ৰেশ্যন যেতিয়া হয় যিটো কওঁ আমি যেতিয়া আপুনি এনেকুৱা এটা কাম কৰি আছে যিটো আপুনি বহুত ভাল পায় বহুত ইণ্টাৰেষ্টিং পায় অলপ আগতে আপুনি ক'লে আপুনি কথা কৈ ভাল পায় চ' ইউ হেভ চ'জেন এই পাৰ্টিকুলাৰ পেশ্যনটো আপুনি আপোনাৰ প্ৰফেশ্যনেলি টাৰ্ণ কৰিব বিচাৰিছে দেট ইজ দ্য বেষ্ট থিং দেট ওৱান কেন ডু ঠিক আছে চ' যেতিয়া আমি পঢ়াটো বহুত ইম্পৰ্টেণ্ট আমাৰ মেণ্টেল হেল্থৰ কাৰণেও ইম্পৰ্টেণ্ট আৰু আমি কেৰিয়াৰত আগবাঢ়ি যোৱাৰ বাবেও ইম্পৰ্টেণ্ট চ' এতিয়া কেনেধৰণে আমি পঢ়িব লাগে আৰু কেনেধৰণে পঢ়িলে আমি মনত থাকিব লাগে মনত থাকিব বেছি দেৰিলৈকে পাৰোঁ কেনেধৰণৰ আমি নিউট্ৰিশ্যন ল'ব লাগে সেই ক্ষেত্ৰত কেনেধৰণৰ আমি দৈনন্দিন জীৱনত কিছুমান ৰুটিন ফ'ল' কৰাটো ভাল চ' এই গোটেইখিনি লিখি উলিওৱা নাই এতিয়ালৈকে লিখি আছোঁ মই কিতাপখনত গুড নিউজটো কেতিয়া মানে আহি যাব গুড নিউজ বাই দ্য এণ্ড অফ দিছ ইয়েৰ ডেফিনেটলি আহিব এইটো বছৰ আশা কৰোঁ সোনকালে সেইটো আহক যেনেকৈ আপুনি সহায় কৰি আছে থ্ৰু ছ'চিয়েল মিডিয়া চ' আৰু তেনেকৈ চাগে বহুত মানুহক শুনা পাওঁ কিতাপ পঢ়াটো বহুত বেছি ইম্পৰ্টেণ্ট হয় তো মেম পেৰেণ্টিংটো কেনেকৈ হ'ব লাগে সৰুৰ পৰাই যিহেতু বাচ্ছা এটা জন্মৰ পিছৰ পৰাই একচুৱেলি আমাৰ বহুত মিছগাইড থাকে যে আজি আগতে আছিলে মাৰ ধৰ কৰা বা সৰু বাচ্ছাক মেণ্টেলি ডক্টৰেতো কয় যে মেণ্টেলি টৰ্চাৰ কৰিব নালাগে চ' আপোনাৰ হিচাপত ইনিচিয়েল ষ্টেজৰ পৰা পেৰেণ্টিং কেনেকৈ কৰিব লাগে এইটো আচলতে বিষয় মোৰো বহুত ইণ্টাৰেষ্ট আছে কাৰণ কি মই দুটা সন্তানৰ মাতৃও হয় চ' মোৰ প্ৰথম সন্তানটো জন্ম দিয়াৰ সময়ত মানে তাৰ আগত যিটো প্ৰেগনেঞ্চি ফেজ আছিলে তেতিয়া মই বহুত কিতাপ পঢ়িলোঁ কিতাপৰ ভোক যিহেতু হয় কিতাপ পঢ়ি ভাল পাওঁ চ' হাউ টু ডিচিপ্লিন এ চাইল্ড কেনেকুৱা ধৰণে হাউ ডাজ দ্য ব্ৰেইন গ্ৰ'জ ইন এ চাইল্ড এই গোটেই কিতাপখিনি বেছিভাগ ইংৰাজী মাধ্যমতে আছে আৰু এই কিতাপখিনি মই এৰাউণ্ড 11-12খনমান কিতাপ পঢ়িছোঁ পেৰেণ্টিঙৰ ওপৰত ডিউৰিং প্ৰেগনেঞ্চি চ' সেই কিতাপখিনিৰ পৰা যিখিনি অভিজ্ঞতা আৰু মোৰ যিখিনি সৰু এটা অভিজ্ঞতা এতিয়া মোৰ ডাঙৰ ল'ৰাটো 3 বছৰ সেই অভিজ্ঞতাখিনি আৰু মই যিখিনি নিজে ফেচ কৰিছোঁ সৰুৰে পৰা মোক যিখিনি মানে ৰিচোৰ্চেছ দিছে বা মোক কেনেকুৱা এটা ক্লাইমেটত ডাঙৰ কৰা হৈছে এইখিনি অভিজ্ঞতাৰ পৰা মই এইকেইটা কথা ক'বলৈ বিচাৰিম যে ল'ৰা ছোৱালীৰ যিখিনি প্ৰতিভা যি ইণ্টাৰেষ্ট যদি সেই বস্তুটো মাক দেউতাকে বিচাৰিব জানে বা তেওঁ দেখাই দিয়ে এটা শিশুৱে তেওঁ যিখিনি কাম কৰি থাকে দৈনন্দিন সময়ত তেওঁ সেই ইণ্টাৰেষ্টটো দেখাই দিবই চ' আমাৰ পেৰেণ্টছসকলৰ বা আমাৰ অভিভাৱকসকলৰ এটাই কৰণীয় আছে যে আপোনালোকে বা আমি আমাৰ ল'ৰা ছোৱালীটোক ভালদৰে লক্ষ্য কৰিব লাগে আৰু যদি লক্ষ্য কৰোঁ তেতিয়া আমি দেখি পাম যে তেওঁৰ ইণ্টাৰেষ্ট ক'ত আছে আৰু যিটো এই ইণ্টাৰেষ্ট যিটো ফালে তেওঁৰ ইণ্টাৰেষ্ট আছে সেইফালে যদি আমি তেওঁক আগবঢ়াই দিওঁ তেতিয়া সেই শিশুজনে ফ্ল' পায় ফ্ল' এটা বস্তু যিটো এজন ৰাছিয়ান চাইকলজিষ্ট তেওঁৰ নাম হৈছে মিহাইল চিক্সেলমিহাইল তেওঁ এক্সপ্লেইন কৰিছে ধৰি লওক আপুনি চেছ খেলি আছে মোৰ লগত চ' চেছ খেলি থাকোঁতে মই যদি এনেকুৱা এজন অপনেণ্ট হয় আপোনাৰ এনেকুৱা এজন খেলুৱৈ যে বহুত বেছি আপোনাতকৈ মই ভাল খেলোঁ আপুনি মোৰ চালবিলাক ধৰিবই নোৱাৰে তেতিয়া আপুনি মোৰ লগত খেলি ইণ্টাৰেষ্ট নাপায় কাৰণ কি মই আপোনাৰ কাৰণে বহুত ডাঙৰ এটা চেলেঞ্জ যিটোক আপুনি বিট কৰিবলৈ ভয় কৰিব বা আপুনি এনেকুৱা এজন মানুহৰ লগত চেছ খেলি আছে যিজনে একেবাৰে ঢিলা একেবাৰে নোৱাৰে একদম প্ৰথম লেভেলত তেওঁ আছে তেওঁৰ লগতো আপুনি খেলি বৰ মানে ইণ্টাৰেষ্টিং নাপাব কিন্তু এনেকুৱা এজন ব্যক্তি যি আপোনাৰ মানে লেভেলৰ হয় আৰু আপোনাক এটা চেলেঞ্জ দিয়ে সেই মানুহজনৰ লগত যেতিয়া আপুনি খেলে তেতিয়া আপোনাৰ গোটেই চেন্সেছবিলাক ইউজ কৰি আপুনি খেলটোত সোমাই পৰে আৰু সেই খেলটোত যেতিয়া আপুনি সোমাই পৰে কিমান টাইম অতিবাহিত হ'ল আপোনাৰ ভোক লাগিছে পিয়াহ লাগিছে আপুনি গম নাপায় সেই ষ্টেটটোক কোৱা হয় ফ্ল' ষ্টেট চ' আমি যেতিয়া ফ্ল' ষ্টেটটো পাওঁ মই পঢ়াই থাকিলে সেই ফ্ল' ষ্টেটটো পাওঁ যেন মোৰ অনুভৱ হয়
চ' পঢ়িলে পাওঁ মই সেই ফ্ল' ষ্টেটটো চ' সেই ডিপ ৱৰ্ক বুলি যিটো কয় য'ত আপুনি সোমাই পৰে আৰু সেই তাত সোমাই পৰি ইমান আপোনাৰ ইণ্টাৰেষ্টিং লাগে যে টাইম কেনেকৈ গৈছে মানে আপোনাৰ বাকী কি হৈ আছে আপুনি পৃথিৱীত গমেই নাপায় চ' সেই ফ্ল' ষ্টেটটো আমি যদি আমাৰ শিশুসকলৰ কাৰণে গিফ্ট দিব পাৰোঁ তেওঁলোকক দেট কেন বি দ্য বেষ্ট থিং দেট আ চাইল্ড কেন গেট তো সেইখিনি কিছুমানে এগেইনষ্টত যায় যে তুমি কিয় খেলি আছা বা ফ্ৰী টাইমত আমি স্পৰ্টছত নহয় তুমি ডক্টৰ হ'ব লাগিব ইঞ্জিনিয়াৰ হ'ব লাগিব সৰুৰ পৰা এটা মানে প্ৰেছাৰাইজ কৰা হয় চ' হয়তো এইখিনি কথা বহুত পেৰেণ্টছে আজি শুনি হয়তো তেওঁলোকে বহুতখিনি কৰিব পাৰিব ৰিলেট কৰিব পাৰিব আৰু যিহেতু আমি আজি বহিছোঁ সন্মুখত আপুনি নিজে কৈছে যে মই শিক্ষয়িত্ৰী হিচাপে পৰিচয় দি খুব ভাল পাওঁ চ' আৰু আপুনি খুব ধুনীয়া এটা ইনষ্টিটিউট চলাই আছে এতিয়া বৰ্তমান কেৰিয়াৰ ক্লাছেছ চ' এতিয়া অলপ কেৰিয়াৰ ক্লাছেছৰ বিষয়ে অলপ কথা পাতিম নহ'লে এইটো ইনকমপ্লিট হ'ব নহ'লে মোক অডিয়েঞ্চে ক'ব কাৰণ আপোনাৰ যথেষ্ট ফলোৱাৰ্ছ আছে অনুৰাগী আছে আপোনাৰ কথাখিনি শুনি তেওঁলোকে নিজৰ জীৱনত ইমপ্লিমেণ্ট কৰে আৰু সমাজত খুব ধুনীয়া এটা মেছেজ যায় মই আগতেই কৈছোঁ কেৰিয়াৰ ক্লাছে কিয় চুজ কৰিব মানুহে যদি আপুনি ক'ব খোজে কাৰণ ছ'চাইটিত বহুত ক্লাছেছ আছে আজিকালি কোচিং ইনষ্টিটিউট বুলি ক'লে এখন সাগৰৰ নিচিনা হৈ গৈছে চবচে চাগে বেছি এতিয়া বৰ্তমান কোচিং ইনষ্টিটিউটবিলাক অ'পেন হৈ আছে চ' মানুহে কিয় চুজ কৰিব মেম শিক্ষা জগতত কোচিং ইনষ্টিটিউটছ অহাটো মই ভাবোঁ যে বহুত ভাল কথা কাৰণ কি আমাৰ শিক্ষাৰ্থীসকলৰ কাৰণে চইচেছ বাঢ়ি গৈছে ৰাইট আপুনি যেতিয়া যিকোনো এটা বস্তু ক্ৰয় কৰিবলৈ যায় আপুনি বস্তুবিলাক চুজ কৰিবলৈ আপুনি যদি ৰেঞ্জ অফ বস্তু পায় তেতিয়া আপুনি কোনটো মোবাইল ফোন বেষ্ট হ'ব আপুনি চুজ কৰিব পাৰে চ' সেইটো আমাৰ বাতাবৰণ এতিয়া সময়ত আহিছে সেইটো ভাল কথা শিক্ষাৰ ক্ষেত্ৰত আৰু এই ক্ষেত্ৰত career class কিয় ডিফাৰেণ্ট কিয় চুজ কৰিব হয় career class এইটো কাৰণে ডিফাৰেণ্ট কাৰণ কি আমি আমাৰ বেষ্ট দিবলৈ চেষ্টা কৰিছোঁ এজন শিক্ষাৰ্থীৰ কাৰণে যিটো বেষ্ট হ'ব তেওঁৰ যি প্ৰব্লেমছ হয় যিহেতু মই এই ছিটুৱেশ্যনটোৰ থ্ৰু দি মই নিজেই গৈছোঁ গোটেই প্ৰচেছটোৰ থ্ৰু দি মই জানো এজন শিক্ষাৰ্থীয়ে ক'ত উজুতি খাব পাৰে ক'ত প্ৰব্লেম হ'ব পাৰে আৰু সেই ক্ষেত্ৰত যেনেকৈ এজন আপুনি যদি জিম যায় আপোনাক এজন ট্ৰেইনাৰ প্ৰয়োজন হয় আপুনি ঘৰতে এক্সাৰচাইজ কৰিব পাৰে কিন্তু যেতিয়া এজন ট্ৰেইনাৰ আপোনাৰ থাকে সেই ট্ৰেইনাৰজনে সেই কোচজনে স্পৰ্টছৰ ক্ষেত্ৰত আপোনাক ক'ব পাৰে যে আপুনি এইটো নাখাব গাইডেন্স এইটো নকৰিব কিন্তু সেই কোচজনক বিশ্বাস কৰিব পাৰিব লাগিব আপুনি সেই কোচজনৰ সেই অভিজ্ঞতাটো সেই মানে আপোনাৰ সেই ষ্টাডিটো আছেনে তেওঁৰ গোটেই এক্সপিৰিয়েঞ্চটোৱে আই থিংক মানে মই ভাবোঁ যে এই গোটেইখিনি বস্তুৱে আমাৰ কেৰিয়াৰ ক্লাছত ডিফাৰেণ্ট কৰে আৰু আমি ষ্টুডেণ্টৰ প্ৰব্লেমবিলাক যিখিনি হয় সেইখিনি 100% ছল্ভ কৰিবলৈ সদায় ট্ৰাই কৰোঁ তেখেতসকলে এতিয়া ফৰ এক্সাম্পল APSCৰ কাৰণে APSCৰ এখন সাগৰ কি পঢ়িম কি নপঢ়িম এতিয়া ৰিচোৰ্চেছৰ এভেইলেবিলিটি মানে একেবাৰে প্ৰব্লেম নাই আগতে এনেকুৱা আছিলে যে কি কিতাপ পঢ়িম কিতাপখন কিনিব পাম নে নাপাম কিন্তু এতিয়া চব বস্তু অনলাইন চ' সেই ক্ষেত্ৰত মই ভাবোঁ যে এজন শিক্ষাৰ্থীৰ ওচৰত কিন্তু টাইমৰ অভাৱ আছে ৰিচোৰ্চেছৰ অভাৱ যদিও নাই কিন্তু টাইম এজ এ ৰিচোৰ্চ সেই বস্তুটোৰ বহুত অভাৱ আছে চ' সেই টাইমখিনি তেওঁলোকে যদি ভালদৰে উৎপাদনশীলভাৱে যদি ব্যৱহাৰ কৰিব বিচাৰিছে আৰু ট্ৰাষ্ট যাক কৰিব পাৰে যি এতিয়া বহু ক্ষেত্ৰত এনেকুৱাও হয় যে মানে শিক্ষা দিব বিচাৰে কিছু লোকে কিন্তু তেওঁলোকৰ সেই বহু ক্ষেত্ৰত অভিজ্ঞতাৰ অভাৱো থাকে কেতিয়াবা তেওঁলোকে সিমান ডেপথত গুচি নাযায় কাৰণেও প্ৰব্লেম হয় কেতিয়াবা চ' মই ভাবোঁ যে এই যিমানখিনি ষ্টুডেণ্ট এজনৰ প্ৰয়োজন হয় এজন ৰাইট ফ্ৰম মানে একদম তেওঁ স্ক্ৰেটছৰ পৰা বস্তুটো ষ্টাৰ্ট কৰিবৰ কাৰণে চ' মোৰ অভিজ্ঞতাৰ পৰা সেইখিনি মই দিব বিচাৰোঁ আৰু মোৰ যিখিনি ষ্টুডেণ্টছ এতিয়া আছে তেওঁলোকৰ কেতিয়াবা আপুনি যদি আমাৰ আহে মই লগ কৰাব পাৰিলেতো ভাল হ'ব তেওঁলোকে ক'ব পাৰিব যিধৰণে মই তেওঁলোকক হেণ্ড হোল্ডিং পাৰ্চনেলাইজড এটেনশ্যন দিওঁ স্পেচিয়েলি আমাৰ APSCৰ যিটো মেণ্টৰশ্বিপ হয় তাত আমাৰ বেলেগ কোচিঙত কি হয় আপোনাৰ ক্লাছত আহি পেলাই পঢ়াই দিয়ে ঠিক আছে কিন্তু UPSC বা APSCৰ কাৰণে আপোনাৰ ক্ৰিটিকেল থিংকিংটো বহুত বেছি ইম্পৰ্টেণ্ট তাত আপুনি অকল পঢ়ি গ'লে নহ'ব পঢ়াৰ কথাখিনি কেনেকৈ বাস্তৱ জীৱনত আপুনি এপ্লাই কৰিব পাৰিব সেই বস্তুটো বহুত বেছি ইম্পৰ্টেণ্ট যিটো কিছু ক্ষেত্ৰত মই ভাবোঁ চেষ্টা কৰি আছে আমাৰ কোচিং ইনষ্টিটিউটছবিলাকে কিন্তু ক'ৰবাত তেওঁলোক মানে পিছ পৰি ৰয়
কিছুমান কনষ্ট্ৰেইনটো তেওঁলোকৰো থাকে যে বহুত ডাঙৰ বেটছ হয়, তেওঁলোকে পাৰ্চনেলাইজ এটেনশ্যন দিব কেনেকৈ। চ' মোৰ ক্লাছত মই এইটো মানে বিলিভ কৰোঁ যে তেওঁলোকক যেনেধৰণে মই পাৰ্চনেলাইজ এটেনশ্যন দিছোঁ, তেওঁলোকৰ পৰা উত্তৰ মই ক্লাছতেই বিচাৰোঁ আৰু তেওঁলোকৰ উত্তৰ বহীবিলাকো মই ক্লাছতেই চাই দিওঁ, তেওঁলোকৰ সন্মুখতেই চাই দিওঁ, কেনেকৈ নোটছ বনাইছে, ডেইলি তেওঁলোকে কি কি কৰিছে সেইখিনি গোটেইখিনি তেওঁলোকে মোক খতিয়ান দিব লাগে। এতিয়া এজন ষ্টুডেণ্টৰ একাউণ্টেবিলিটি হৈ যায়, তেওঁ মোৰ কোচিংটো ইন ট্ৰু চেন্স পায়। বেলেগত কি হয়, বস্তুবিলাক অকল পঢ়াই দিয়ে, কিন্তু ট্ৰু চেন্সত হলিষ্টিকেলি 360 ডিগ্ৰী ক'ৰবাত তেওঁলোকে দিবলৈ মানে সক্ষম নহয়। চ' ডেটছ হোৱাট মেক্স কাৰিয়াৰ ক্লাছ ডিফাৰেণ্ট। আৰু কিয় ডিফাৰেণ্ট, কাৰণ কি আমাৰ হাৰ্ডৱৰ্ক, আমি হাৰ্ডৱৰ্ক কৰি আছোঁ যাতে ইফালে ক্লায়েণ্ট বা আমাৰ ষ্টুডেণ্টসকলে তেওঁলোকৰ হাৰ্ডৱৰ্কটো চিম্প্লিফাই হৈ যায়, সহজ হৈ যায়, সৰল হৈ যায়, তেওঁলোকৰ বাটটোত মানে কাইটবিলাক আমি আঁতৰাই দিয়াৰ কামটো আমি কৰি আছোঁ। চ' আমি চিম্প্লিফাইড নোটছ, এক্সটেনচিভ নোটছ, এই নোটছখিনি পঢ়িলে তেওঁলোকে অন্য একো পঢ়িব নালাগে APSCৰ কাৰণে। তেওঁলোকে বেলেগ বস্তু ৰিচ'ৰ্চেছ যিমান মাৰ্কেটত আছে, এজন অতীত মাছৰ বগলী কণাৰ দৰে হৈ যায় আমাৰ ষ্টুডেণ্টছসকলৰ। চ' তেওঁলোকৰ সেই ডিচিশ্যন পেৰালাইচিছটো নহয়। আমি ইমান ধুনীয়া নোটছ বনাইছোঁ যে তেওঁলোকে সেইখিনিক বিশ্বাস কৰি বাৰে বাৰে ৰিচ'ৰ্চেছ, লিমিটেড ৰিচ'ৰ্চেছ হ'ব লাগে, বাৰে বাৰে পঢ়িব লাগে, ৰিভাইজ কৰিব লাগে, সেইখিনিৰ ওপৰত কাম কৰি নোট বনাব লাগে, এনচাৰ লিখিব লাগে, MCQ কৰিব পাৰে। আৰু আমাৰ যিটো MCQ কৰা প্লেটফৰ্ম, আমাৰ যিটো টেষ্ট ছিৰিজ, ওৱান অফ দ্য বেষ্ট টেষ্ট ছিৰিজ ইন আছাম, মানে ইন ইণ্ডিয়া বুলি আমি ক'ব পাৰোঁ। আমাৰ যিটো টেষ্ট দিয়া এক্সপিৰিয়েঞ্চ আমাৰ এপত বা আমাৰ ৱেবছাইটত, এজন ষ্টুডেণ্টৰ টেষ্ট দিয়াটো বহুত বেছি ইম্পৰ্টেণ্ট। টেষ্ট দিলেহে সেই ষ্টুডেণ্টজনে বুজি পায় তেওঁলোক কোনটো স্তৰত আছে মানে। আৰু টেষ্টত যেতিয়া ভুল কৰে তেতিয়া মাইণ্ডত লাগি যায়, এইটো যদি মই টেষ্টত ভুল কৰিছোঁ, ফাইনেল এক্সামত যদি ভুল হৈ যায়, সেই যিটো ইম'চনেল আপোনাৰ মানে লাগি যায়, সেইটোৱে আপোনাক হেল্প কৰে পৰীক্ষাত, মনত থাকি যায় বস্তুবিলাক তেতিয়া। চ' এই গোটেইখিনি যিহেতু মই মানে কেনেকৈ পঢ়িব লাগে একেবাৰে স্ক্ৰেচৰ পৰা চিন্তা কৰিবলৈ চেষ্টা কৰোঁ। আৰু কাৰোবাৰ যদি অসুবিধা হয়, এজন ষ্টুডেণ্টেও কিয় সেই বস্তুটো বুজি নেপাব পাৰে, সেই বস্তুখিনি মই চিন্তা কৰি ইমান ধুনীয়াকৈ চেষ্টা কৰোঁ মোৰ 100% যে এই পেডাগজিকেল যিটো ষ্টাইল হয়, সেই ষ্টাইলৰ দ্বাৰা মোৰ লগতে আৰু দুজনমান আমাৰ এক্সপাৰ্ট ফেকাল্টিজ আছে, তেখেতসকলেও সেই আমাৰ ছিষ্টেমটো ফ'ল' কৰে, যিটোৰ দ্বাৰা আমাৰ ষ্টুডেণ্ট এজনৰ কাৰণে বহুত বেছি সুবিধা হয় এই জাৰ্ণিটো কৰাত। নহ'লে এই জাৰ্ণিটোত বহুখিনি ভুল হৈ যাব পাৰে, আৰু ভুল হৈ গ'লে কি হয়, মানুহৰ আপোনাৰ ওচৰত টকা আজি আছে, কিন্তু টকা আজি নাই, কাইলৈ আহি যাব, কিন্তু সময়টো ৰৈ নাথাকে, আপোনাৰ যৌৱন ৰৈ নাথাকে, আপোনাৰ সময় ৰৈ নাথাকে, ইউথটো ৰৈ নাথাকে। চ' সেইকাৰণে মই ভাবিছোঁ যে আমাৰ ইউথক সময়খিনি যাতে আমি প্ৰডাক্টিভলি ব্যৱহাৰ কৰাত তেওঁলোকক হেল্প কৰিব পাৰোঁ, আৰু সেইটো কাৰণে যিখিনি আমি কাম কৰি আছোঁ, ডেট মেক্স কাৰিয়াৰ ক্লাছ ডিফাৰেণ্ট। খুব ভাল লাগিল আপোনাৰ যিটো চিন্তাধাৰা। হয়তো মই নিজেও খুব পডকাষ্ট চাওঁ বা ইণ্টাৰভিউ চাওঁ আপোনালোকৰ নিচিনা মানুহৰ, আৰু মই এতিয়া সন্মুখত বহি কথাখিনি শুনিলোঁ। আপোনাৰ চিন্তাধাৰাটো অলপ পৃথক কমাৰ্চিয়েলতকৈ যদি ক'ব যাওঁ, কাৰণ মেক্সিমাম আমি কোচিং ইনষ্টিটিউটবিলাক কমাৰ্চিয়েলি খুব মানে বেছি দেখা পাওঁ, যে এডুকেশ্যন যিটো প্ৰভাইড কৰিব লাগে তাতকৈ বেছি অলপ কমাৰ্চিয়েলি দেখা পাওঁ, কিন্তু আপোনাৰ চিন্তাধাৰাটো অলপ ছামথিং ডিফাৰেণ্ট। তাৰমানে মই এইটো কথা ভাবিছোঁ যে যদি মই ডিপ যাওঁ, যদি মই এইটোৰ ওপৰত ভালকৈ কাম কৰোঁ, সেই বস্তুটো ৰিফ্লেক্ট কৰিব থ্ৰু মাই ৱৰ্ক। মই যদি ৰিল এটাও বনাইছোঁ তাতো ৰিফ্লেক্ট কৰিব, মই যদি পঢ়াইছোঁ তাতো ৰিফ্লেক্ট কৰিব। আৰু কোচিং ইনষ্টিটিউটছবিলাকৰ সেই মানে তেওঁলোকৰ মানে প্ৰব্লেম আহি যায়, কাৰণ কি তেওঁলোকৰ ওচৰত তেওঁলোকৰ ৰিচ'ৰ্চেছ বহুত ইনভেষ্ট কৰি দিয়ে, ডাঙৰ ডাঙৰ বিল্ডিং ল'ব লাগে, চ' তেওঁলোকৰ ভাড়াৰ খৰচো আহি চিন্তা কৰিব লাগে। চ' কমাৰ্চিয়েলি তেওঁলোকে ষ্টেপছ লয়, সেইটো নিজৰ কথা। কিন্তু মই চেষ্টা কৰি আছোঁ যাতে মানুহে থিংকিং কৰি, যদি তেওঁলোকে চিন্তা চৰ্চা কৰি পেলাই এটা কম্পেৰিজন যদি তেওঁলোকে কৰে, তেনেহ'লে দেখিব যে কাৰিয়াৰ ক্লাছ ষ্টেণ্ডছ আউট, what I am offering, what Poonam Gogoi is offering stands out from the rest. মেম, বহুত মানে APSCক লৈ কিনে, চিভিল ছাৰ্ভেণ্টক লৈ কিনে বহুতে মানে কিছুমান ষ্টুডেণ্ট থাকে ন, দে আৰ কেপেবল বা তেওঁলোকে চেষ্টা কৰিলে পাৰিব, কিন্তু এই নামটো শুনি চিভিল ছাৰ্ভিচ, ইয়াতে কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব লাগিব, হিষ্ট্ৰী পঢ়িব লাগিব, বহুত কিতাপ পঢ়িব লাগিব, ইয়াতে হয়তো কিছুমান মিথো আছে বহুত, তো
বহুতে মানে ভয় কৰিয়ে বা আপোনাৰ লেংগুৱেজ বেৰিয়াৰৰ কাৰণে, কাৰণ অসমত মেক্সিমাম আমাৰ ষ্টুডেণ্টে এছমিছ বেকগ্ৰাউণ্ডৰ পৰা আহে, চ' তেওঁলোকে মানে এপ্লাই কৰাৰ আগতে ভয় কৰে। চ' তেওঁলোকক কেনেকৈ আপুনি মানে ক'ব খোজে যে এইটো মানে একচুৱেলি কি হয়, মানে ইন এ চিম্পল ৱৰ্ড যদি আপুনি ক'ব খোজে? আপুনি বহুত ধুনীয়া এটা কথা সুধিছে যে ভয়। হয়, চ' আপুনি এইটোৰ ওপৰতো মই পঢ়িছোঁ কিতাপ, ফিয়াৰৰ ওপৰতো বহুত কিতাপ পঢ়িছোঁ, আৰু নিজৰো কিছুমান ভয় শংকাৰ কেনেকৈ ডিল কৰিব লাগে তাৰ ওপৰত মই এক্সপেৰিমেণ্টছো কৰিছোঁ। এইটো মোৰ নিজৰো প্ৰশ্ন এটা যে কিবা এটা মানে ভয় লাগে, হয়, ইমান মানে সেই আৰু। চ' আপোনাৰ আমি ভয় কিয় কৰোঁ সেইটো এটা ইম্পৰ্টেণ্ট কথা, যে আপুনি যিকোনো বস্তু যেতিয়া নেদেখে, অচিনাকি হয়, মানে শিশু এজনে নেদেখা মানুহৰ ওচৰলৈ নাযায়, ভয় কৰে। চিমিলাৰ হয়, আপুনি যেতিয়া যিকোনো এটা ছিটুৱেশ্যন বা যিকোনো এটা এক্সপেৰিমেণ্টছৰ সন্মুখীন আগৰলৈকে হোৱা নাই, তেতিয়া আপুনি নিশ্চিতভাৱে ভয় কৰিব। আৰু বহুতৰ এনেকুৱা হয় যে ঘৰত কোনো নাথাকে, এক্সাম্পল যে এনেকৈ পঢ়ি পেলাই ক্লিয়াৰ কৰিছে, ঠিক আছে, তেওঁৰো বহুত শংকা থাকে যে এনেকুৱা ধৰণে হয় জানো আচলতে। চ' যিহেতু অচিনাকি, যেতিয়া কেতিয়াও চোৱা নাই, কেতিয়াও দেখা নাই, আৰু নিজে সোমোৱা নাই, নিজে এক্সপেৰিমেণ্টটো কৰা নাই, ভয়টো স্বাভাৱিক হয়। ভয়টো এতিয়া কেনেকৈ দূৰ কৰিব? ভয়টো দূৰ কৰাৰ উপায় হৈছে আপুনি ভয়টো ফেচ কৰা, ঠিক আছে? ভয়টো ভাবি পেলাই যদি আপুনি পিছ হুহুকি যায়, আপুনিতো নিজৰ সেই চান্সটোৱে নল'লে। এইটো কথা আছে নহয় যে মানে when you are so fearful to try, then you have failed in that itself. That itself is a failure. So সেইটো কথা যাতে আমি নকৰোঁ, এইটো APSC UPSC বুলি নহয়, লাইফত যিকোনো কথা আপুনি যদি ভাবিছে যে আপুনি এজন এণ্টাৰপ্ৰিনৰ হ'ব বিচাৰিছে, চ' মোৰ কাৰণে এই এণ্টাৰপ্ৰিনিউৰিয়েল জগতখন নতুন আছিলে, চ' মোৰ কাৰণে চেলেঞ্জেছবিলাক সেই তাতো বহুত বেলেগ হয়, অলপ কিছুমান ক্ষেত্ৰত বেছিহে হয় এক্সামটো ক্লিয়াৰ কৰাতকৈ। চ' সেই ক্ষেত্ৰত আপুনি ফেচ কৰিলেহে শিকিব, আৰু ফেচ কৰি যেতিয়া আপুনি চাব যে এইখন এখন চিলেবাছ আছে, তাৰপিছত আপুনি কি কৰিব যে চিলেবাছটো ভাঙিব লাগিব, যে এই ডাঙৰ যিকোনো এটা ডাঙৰ যেতিয়া আপোনাৰ ওচৰত গ'ল হয়, লক্ষ্য হয়, সেই গ'লটোক আপুনি কেনেধৰণে প্ৰত্যেক দিনাই আপুনি কি কি কাম কৰিলে সেই গ'লটোৰ ওচৰলৈ যাব, সেই বস্তুখিনি উলিয়াই লয়। তেতিয়া আপুনি যেতিয়া আপোনাৰ ৰুটিন এটা আপুনি দেখে, যেতিয়া আপুনি ছিষ্টেমটো দেখে, সেই ছিষ্টেমটোৱে আমি বিল্ড কৰিছোঁ, যিটো মই মোৰ ষ্টুডেণ্টছখিনিৰ কাৰণে মই উলিয়াই দিছোঁ যে এইকেইটা ষ্টেপছ হয়, 7টা ষ্টেপৰ কথা মই কওঁ। এই 7টা ষ্টেপ যদি আপোনালোকে প্ৰত্যেক দিনাই কৰে, তেনেহ'লে আপোনালোকে কৃতকাৰ্য হ'বই। কেনেকুৱা 7টা ষ্টেপ? 7টা ষ্টেপ যেনেকৈ প্ৰত্যেক দিনাই চিলেবাছখন চোৱা, চিলেবাছত কি আছে, কি কি টপিক আছে। চিলেবাছখনে দেখায় যে যিটো ৰিক্ৰুটিং এজেঞ্চি APSC হওক UPSC হওক, কেনেকুৱা মানুহ ল'ব বিচাৰিছে, কোনবিলাক বিষয়বস্তু জনা মানুহ ল'ব বিচাৰিছে। চ' সেই বস্তুটো যেতিয়া আপুনি প্ৰত্যেক দিনাই চাই থাকে, দেখি থাকে, তেতিয়া আপোনাৰ মাইণ্ডটো এক্লিমেটাইজ কৰি থাকে, মাইণ্ডটোক মানে আপুনি ফেমিলিয়াৰাইজ কৰি থাকে, চিনাকি কৰি থাকে যে এইকেইটা বস্তু, ঠিক আছে। তাৰপিছত আপুনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চালে, হয়, বিগত বৰ্ষত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে, যিখিনি উত্তৰ লিখিবলগীয়া হৈছে ক্লিয়াৰ কৰিবলৈ। চ' যেতিয়া আপুনি বাৰে বাৰে এই দুটা বস্তু কৰিব লাগিব, যেতিয়া বাৰে বাৰে এইকেইটা বস্তু চায়, তেতিয়া আপুনি যেতিয়া নিউজ পেপাৰখন খোলে, আপোনাৰ পাঠ্যপুথি খোলে বা আমাৰ নোট খোলে, তেতিয়া আপুনি গম পায় এই টপিকটো কোনটো পেপাৰৰ পৰা আহিছে, কোনটো পেপাৰত প্ৰশ্ন সুধিব পাৰে এই টপিকটোৰ ওপৰত। যেতিয়া আপুনি এনেধৰণে এখোজকৈ প্ৰত্যেক দিনাই এই এটুপকৈ যেতিয়া আপোনাৰ মানে বাকেটটো ভৰাই গৈ থাকে, এটা সময়ত দেখিব আপোনাৰ নলেজৰ এটা ধুনীয়া আপুনি মানে কালেকশ্যন আপোনাৰ আহি পৰিছে, আৰু সেই কালেকশ্যনটোৱে সেই আপোনাৰ নলেজটোৱে আপোনাৰ হৈ পৰে ষ্ট্ৰেংথ। এতিয়া আপুনি চিনাকি হোৱাৰ পিছত বাৰে বাৰে যেতিয়া মক টেষ্ট দিলে, এনচাৰ লিখিলে, যিখিনি কাম কৰি পেলাই আপুনি অফিচাৰ হ'ব পাৰিব, প্ৰত্যেক দিনাই যেতিয়া সেইখিনি কাম কৰে, আপুনি নিশ্চিত হয় যে আপুনি ভাল এনচাৰ লিখি আছে। সেইকাৰণে মই যে কৈছোঁ যে হোৱাই কেৰিয়াৰ ক্লাছ ইজ ডিফাৰেণ্ট, আমি অকল পঢ়াতে শেষ নকৰোঁ। আমি এজন ষ্টুডেণ্টে ভাল এনচাৰ লিখিছে, তেওঁ ভালকৈ নোট বনাব পাৰিছে, যিখিনি পৰীক্ষাত গৈ তেখেতৰ হেল্প হ'ব। তেওঁ এনেধৰণে পঢ়ি আছে যে এনেধৰণে ৰিভিজনৰ টাইম টেবল, পুনৰাবৃত্তিৰ টাইম টেবল এখন ৰাখিছে যে তেখেতে হলিষ্টিকেলি তেওঁ আগবাঢ়ি গৈছে, প্ৰত্যেক দিনাই তেওঁ কনফিডেঞ্চ ফিল কৰিছে। চ' যেতিয়া তেওঁ সোমাই পৰিব বস্তুটোত, এপদকৈ তেওঁ বস্তুখিনি সংগ্ৰহ কৰিবলৈ ল'ব, তাৰপিছত কনফিডেঞ্চ অট'মেটিকেলি বিল্ড হ'ব। প্ৰথম অৱস্থাত মই যেনেধৰণে কৈছোঁ, যিকোনো কাম প্ৰথম দিনা আপোনাৰ গাড়ী চলাওঁতেও ভয় লাগিছিলে, চাইকেল চলাওঁতেও ভয় লাগিছিলে,
প্ৰথম আমাৰ শিশুটোৱে খোজকাঢ়িবলৈও ভয় কৰে ভয় কৰে কিন্তু আমি যদি ভয়ত সেই তাতে ৰৈ যাওঁ তেনেহ'লেতো আমি কেতিয়াও কেতিয়াও খোজকাঢ়িবও নিশিকিম নিশিকিম। আমি গাড়ীও নিশিকাম নিশিকিম। কেতিয়াও ঠিক তেনেধৰণে এইটো জাৰ্ণিও কোনো বেলেগ পৃথক নহয় আৰু এটা মেম খুব কমন প্ৰায় কমন কুৱেশ্যন যে লেংগুৱেজ বেৰিয়াৰ এছমিছ ইংলিছ বেকগ্ৰাউণ্ড তাৰপিছত আৰ্টছ ছায়েন্স APHC UPHCৰ কাৰণে যে কিছুমানে কয় আপুনি চাগে শুনিছে যে আৰ্টছৰ পৰা হ'লে বেছি ইজি হয় হিষ্ট্ৰী থাকে পলিটিক্স থাকে ছায়েন্সৰ ষ্টুডেণ্টৰ কাৰণে অলপ বেছি কষ্ট হয় বা টাফ হয় ডিফিকাল্ট হয় বেছি পঢ়িব লাগে সেইটো কিমান দূৰ মেম এইটো মানে এইটো মিথ হয় মানে এনেকুৱা অসত্য বুলিয়ে মই ক'ম কিয় মাধ্যমটো কি হয় আপোনাৰ লগত মই কমিউনিকেট কৰিছোঁ আপোনাৰ মোৰ ভাৱধাৰাখিনি ব্যক্ত কৰিছোঁ এটা মাধ্যম হয় আমি অসমীয়া ভাষা কৈ আছোঁ এতিয়া ভাষাটোৱে আপোনাৰ ইণ্টেলেকচুৱেলটো নুবুজায় আপুনি কিমান জ্ঞানী আপুনি কিমান যুক্তিবাদী এজন মানুহ এই পৰীক্ষাটোত কিমান ক্ৰিটিকেল থিংকিং কৰিব পাৰে আপুনি কিমান বিভিন্ন সমালোচনাত্মকভাৱে যিকোনো এটা বিষয়বস্তু বিশ্লেষণ কৰিব পাৰে সেই ক্ষমতাটো আপোনাৰ আছেনে নাই সেইটোহে বেছি ইম্পৰ্টেণ্ট আপোনাৰ ভাষাটো কিয় লাগে ভাষাটোৰ দ্বাৰা আপুনি ধুনীয়াকৈ ভাবিছে সেইখিনি উপস্থাপন কৰিব পাৰে আৰু অসমীয়াত যিহেতু প্ৰশ্নৰ কাকত আমাৰ এইবাৰতো মেইনছৰ প্ৰশ্নখিনি অসমীয়াত আহিছে চ' তেওঁলোকৰ কাৰণে কোনো অসুবিধা নহয়েই আৰু মই আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীখিনিৰ কথা ভাবিয়ে অসমীয়াত কোচিং মই দিছোঁ আপোনাৰ কোচিংটো অসমীয়াত হয় আৰু অসমীয়াৰ ইংৰাজী মাধ্যমৰো নোটছ এভেইলেবল হয় আৰু অসমীয়া মাধ্যমৰো নোটছ এভেইলেবল হয় নোটছৰ এটা স্কেৰচিটিৰ কাৰণে নোটছ নোপোৱাৰ অভাৱতো বহুতে এইটো ভাবিছিলে যে পৰীক্ষাত কিতাপেই নাই কেনেকৈ পঢ়িম এনেকুৱা ধৰণৰ বহুত মানে শংকা আছিলে চ' সেইখিনি বস্তু আমি ছল্ভ কৰি দিছোঁ বৰ্তমান আৰু আমাৰ নোটছখিনি আমি প্ৰত্যেক দিনাই চাওঁ কেনেকৈ ইম্প্ৰুভ কৰিব পাৰি আৰু যদি আমাৰ ষ্টুডেণ্টৰ ফালৰ পৰাও ফিডবেক আহে যে মেম এই নোটটো অকণমান মই এনেকুৱা ধৰণে বিচাৰিছিলোঁ তেতিয়াও আমি সেইখিনি বস্তু ইনক্লুড কৰোঁ চ' আমাৰ ডাইনেমিক হয় নোটছখিনি যিখিনি আমি প্ৰত্যেক দিনাই চিন্তা চৰ্চা কৰি ভাল কৰিবলৈ গৈ আছোঁ ভাল কৰি আছোঁ আমি প্ৰত্যেক দিনাই চ' অসমীয়া মাধ্যমটো হেঙাৰ হ'বই নোৱাৰে ৰিচেণ্টলি আমি এটা পডকাষ্ট কৰিছোঁ আমাৰ হৰিশ সোণোৱাল ছাৰ তেখেত মই চাইছিলোঁ আপোনাৰ পডকাষ্ট 1981 বৰ্ষৰ তেখেত IAS অফিচাৰ তেখেতে মানে IAS হৈছে অসমীয়া মাধ্যমত পৰীক্ষা দি অসমীয়া মাধ্যমত তেখেতে মেইনছ লিখিছে ইণ্টাৰভিউ দিছে সকলোখিনি অসমীয়া মাধ্যমত কৰিছে চ' তেখেতে যিটো 1981 চনত কৰি দেখাইছে আমি বৰ্তমান সময়ত আমাৰ ইমান প্ৰযুক্তি আহিছে ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ আহিছে আমাৰ হাতে হাতে ফোন নলেজ ইমান ইজিলি আমাৰ এভেইলেবল হৈছে চ' আমাৰ নিচিনা আমাৰ সময়ত এই সময়ত ছাত্ৰ ছাত্ৰীৰ ভয় কৰাৰ কোনো আচলতে তেনেকুৱা কথা থাকিব নালাগে নেক্সট কথা আপুনি যিটো সুধিছে যে ছায়েন্সৰ হ'লে বা আৰ্টছৰ হ'লে হ'ব পাৰিব নেকি বা বহুতৰ এইটো শংকা থাকে যে মোৰ বহুতকেইটা গেপ ইয়েৰ্ছ হৈ গ'ল ক্লাছ 11-12 পিছত মই মানে নীটৰ কাৰণে বা মেডিকেলৰ কাৰণে বহুত গেপ হৈ গ'ল বা মোৰ মাৰ্কছ ইমান ভাল নাছিলে বেক লাগিছিলে কোনোবা এটা সময়ত এইখিনি বস্তু UPSC বা APSCয়ে লিনিয়েণ্টলি লয় তাৰমানে আপুনি 3rd ডিভিজনো যদি পায় এজন ব্যক্তিয়ে পৰীক্ষা দিব পাৰে এইটো কিয় ৰাখিছে এইটো কাৰণে ৰাখিছে যাতে সেইজন মানুহ এটা চান্স পায় যিজনে হয় তেওঁ যদি সি তেতিয়াও যদি ভাবে যে ইমানখিনি ফৰ এক্সাম্পল মোৰে এক্সাম্পলটো মই ক্লাছ 11-12 মই ছায়েন্সত পঢ়িলোঁ তাৰপিছত মই মেথছত অনাৰ্ছ ল'লোঁ হয় চ' মেথছত অনাৰ্ছ লোৱাৰ পিছত মই পৰীক্ষাটোত তেতিয়া আমাৰ সময়ত অপশ্যনেলো আছিলে যিকেইটা অপশ্যনেল যিকেইটা ঐচ্ছিক বিষয় মই ল'ব লাগে সেই তাতে মই হিষ্ট্ৰী আৰু পলিটিকেল ছায়েন্স লৈছোঁ চ' হিষ্ট্ৰী পলিটিকেল ছায়েন্স আৰ্টছৰ ছাবজেক্ট হয় আৰু যেতিয়া মই ভাবিলোঁ যে মোক কৰিব লাগিব ভাল ৰেংক এটা আনিব লাগিব এই গোটেইখিনি কিতাপ পঢ়ি পেলাই মই উত্তৰ কেনেকৈ লিখিব লাগিব সেই গোটেইখিনি কাম মই কৰিলোঁ চ' এজন ব্যক্তিয়ে যদি ভাবে যে কৰিম বুলি সেইটো কৰাৰ মানে সাধ্য তেখেতে ৰাখে নেক্সট কোনো ধৰণৰ মানে এই প্ৰব্লেমবিলাকৰ ওপৰত কনচেনট্ৰেট নকৰে UPSC পেনেলিষ্টসকলে বা তেওঁলোকে চাই যে এইখিনি চিলেবাছ এই চিলেবাছখিনি এজন ব্যক্তিয়ে কিমান ভালদৰে কভাৰ কৰিছে এই পাৰ্টিকুলাৰ সেইকাৰণে এই এক্সামিনেশ্যনৰ চিলেবাছটো ইমান বিস্তৃত ৰাখিছে একাডেমিক্সৰ হ'বলৈ হ'লে অকল একাডেমিক্সৰ মাৰ্কছ চাই যদি ল'লেহেঁতেন সেই মানুহজনে এজন প্ৰশাসনিক বিষয়া হ'ব নোৱাৰিবও পাৰে প্ৰশাসনিক বিষয়া হ'বৰ কাৰণে যিখন চিলেবাছ দিছে আমাৰ সংবিধানখন ভালদৰে পঢ়িব লাগিব
আমাৰ হিষ্ট্ৰী কালচাৰ এটা ডাইনেমিক চিন্তাধাৰাৰ মানুহ এজন হ'ব লাগিব থাকিব লাগিব তেতিয়াহে এজন মানুহে ভাল প্ৰশাসনক সেৱা দিব পাৰিব আমাৰ ৰাইজক সেৱা দিব পাৰিব অকল এটা দিশত লিনিয়াৰ থিংকিং কৰিলে বহুখিনি মানুহ সমাজত পিছ পৰি যাব পাৰে থাকি যাব পাৰে তেওঁলোকৰ প্ৰতি অন্যায় হ'ব পাৰে চ' চিলেবাছখন ইমান ধুনীয়া চিলেবাছখন এনেধৰণে বনাইছে যে এজন ব্যক্তিয়ে যেতিয়া ডিচাইড কৰে যে চিভিল ছাৰ্ভিচেছৰ কাৰণে তেখেতে প্ৰিপেৰেশ্যন কৰিব এই চিলেবাছটোৰ তেওঁ সোমাই পৰি যিমানখিনি কথা শিকে তেওঁ পাৰ্চনেলিটি তেওঁ ব্যক্তিত্বটো উজলি উঠে তেওঁ গোটেই পৃথিৱীখন চোৱাৰ তেওঁৰ ধাৰণাবিলাক গোটেই সকলোখিনি বদলি হৈ যায় সলনি হৈ যায় চ' সেইখিনি ইমান ধুনীয়া এটা চিলেবাছ দিয়া হৈছে এইখিনিৰ প্ৰতি আকৰ্ষিতহে হ'ব লাগে মানুহে জানিবলৈ ইচ্ছাহে কৰিব লাগে সোমাই গ'লে চাগে ইণ্টাৰেষ্টিং বহুত ইণ্টাৰেষ্টিং আৰু প্ৰত্যেকটো জিলাৰ বিষয়ে জনা হয় জিঅ'গ্ৰাফি হিষ্ট্ৰী পলিটিক্স ইমান ধুনীয়া গোটেইখিনি আই থিংক খুব ইণ্টাৰেষ্টিং হয় তো মেম আৰু এটা কথা মোৰ নিজৰ প্ৰশ্ন হয়তো অডিয়েঞ্চে হয়তো ৰিলেট কৰিব পাৰিব চিভিল ছাৰ্ভিচ প্ৰিপেৰেশ্যনৰ কাৰণে আমি কিমান গ্ৰেজুৱেশ্যনৰ আগৰ পৰাও কিবা প্ৰিপেৰেশ্যন কৰিব পাৰোঁ নেকি 11, 12 বা 9, 10 ডেফিনেটলি ইনফেক্ট মোৰ মেণ্টৰশ্বিপ ষ্টুডেণ্টছৰ ভিতৰত বহুকেইজন এনেকুৱা আছে যে এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে চ' মোৰ আমিতো 2020 লাষ্ট ইয়েৰ নৱেম্বৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ চ' আফটাৰ এতিয়া যিহেতু পৰীক্ষা হৈ গ'ল হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এইবাৰ যিসকলে গ্ৰেজুৱেশ্যনত লৈছে তেনেকুৱা মোৰ 6-7 গৰাকীমান ষ্টুডেণ্টছ আছে অনলাইন যি মোৰ মেণ্টৰশ্বিপত পঢ়ি আছে ইনফেক্ট এইখিনি সময় উত্তম সময় হয় যে গ্ৰেজুৱেশ্যনত পঢ়ি থকা সময়ৰ পৰা বা হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকা সময়ৰ পৰা তেওঁ যদি APSC বা UPSC প্ৰিপেৰেশ্যনটো সমান্তৰালভাৱে কৰি যায় চ' যদি গ্ৰেজুৱেশ্যনত পঢ়ি থকা সময়ত আমি জানো যে আমাৰ ষ্টুডেণ্টছখিনি বহুত প্ৰডাক্টিভ সময় গুচি যায় ক'ৰবাত ফুৰিবলৈ গ'ল লগৰ ল'ৰা ছোৱালীৰ লগত কথা পাতিলে বা যদি এইম নাথাকে আমাৰ OTT প্লেটফৰ্ম বহুত আহি গৈছে চ' ফোনৰ ভিতৰতে বহুত সময় গুচি যায় চ' তেনেকুৱা ধৰণৰ কথা হয় যদি এটা এইম থাকে তেতিয়া লক্ষ্য থাকে এই সময়খিনিৰ পৰাই কিন্তু বচাই তেওঁলোকে কেনেধৰণে ভালকৈ ইউটিলাইজ কৰি ভৱিষ্যতৰ কল্পনাটো তেওঁলোকে এতিয়াই কৰিলে সেইখিনিতো কেৰিয়াৰ ক্লাছ ডিফাৰেণ্ট হয় কাৰণ কি আমি বিচাৰোঁ যে স্কুলৰ সময়ৰ পৰাই এজন ষ্টুডেণ্টে নিজক কেৰিয়াৰৰ বিষয়ে ভাবিবলৈ ধৰে এই কথাখিনি আমাৰ অসমত বহুত বেছি প্ৰসিদ্ধ নহয় আমাৰ ষ্টুডেণ্টৰ বেছিভাগৰে কেৰিয়াৰ বুলি ক'লে ডক্টৰ বা ইঞ্জিনিয়াৰিঙৰ ফালে তেওঁলোকে ধাউতি বেছি থাকে কিন্তু এতিয়া সময় সলনি হৈছে তেওঁলোকৰ বহুতৰে এতিয়া চিন্তাধাৰা APSC UPSCৰ ফালেও আহিছে বা বেলেগ বেলেগ কিছুমান বহুত এনেকুৱা ধৰণৰ মই ল'ৰা ছোৱালী লগ পাইছোঁ যে এণ্টাৰপ্ৰিনিউৰিয়েল এক্টিভিটিছৰ ওপৰতো বহুত ইণ্টাৰেষ্টেড চ' এতিয়া আমাৰ ডাইনেমিক হৈ গৈছে আমাৰ ষ্টুডেণ্টছখিনিও ডাইনেমিক হৈ গৈছে আৰু যিমান সোনকালে এজন ব্যক্তিয়ে নিজৰ কেৰিয়াৰৰ কথা চিন্তা কৰিব নিজৰ ফাইনেন্সেছৰ কথা চিন্তা কৰিব যদিও নেকি বহুত অৱহেলা কৰা হয় আৰু আমি পইচাটো বা অৰ্থনৈতিক ব্যৱস্থাখিনি আমাৰ ডিমেনাইজ কৰোঁ এই ধৰণৰ কথা ভাবিব নালাগে এই ধৰণে আমি চিন্তা কৰোঁ কিন্তু এজন শিশুক বা এজন ছাত্ৰ ছাত্ৰীয়ে যিমান সোনকালে নিজৰ ফাইনেন্সৰ কথাও চিন্তা কৰিব তেওঁলোকে ভৱিষ্যতে কাৰণ কি আপোনালোকে জানে যে উইদাউট ফাইনেন্সেছ আমি কোনেও থাকিব নোৱাৰোঁ ছাৰ্ভাইভ কৰিব নোৱাৰোঁ আমাক ছাৰ্ভিচেছ প্ৰয়োজন হয় বিভিন্ন সা সামগ্ৰীৰ প্ৰয়োজন হয় যিমান সোনকালে এই ডিচিশ্যনবিলাক এজন ব্যক্তিয়ে ল'ব যাতে তেওঁ বহু সোনকালে তেওঁ আৰ্থিকভাৱে স্বাৱলম্বিতাও তেওঁ লাভ কৰিব পাৰে সিমানেই তেওঁ ক্ৰেডিট ৰেটিং ভাল হ'ব চিভিল স্ক'ৰ ভাল হ'ব তেওঁ নিজৰ ভৱিষ্যতটো ভালদৰে পৰিকল্পনা কৰিব পাৰিব ফেমিলি যদি আছে তেওঁলোকৰ সেই ফেমিলিৰ প্ৰতিও তেওঁলোক দায়বদ্ধ হৈ পেলাই তেওঁলোকে কিছুমান পদক্ষেপ ল'ব পাৰিব চ' এইখিনি বস্তু আচলতে আমি মুকলিকৈ পতা ভাল চ' বৰ্তমান আমি APSCৰ কথা পাতিলোঁ চিভিল ছাৰ্ভিচৰ কথা পাতিলোঁ ADRE 2024 বৰ্তমান খুব টপিকটো খুব ট্ৰেণ্ডিঙত আছে কাৰণ ৰিচেণ্টলি এটা নিউজ আহিছিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ তেওঁৰ এটা নিউজ আহিছিলে যে এইবাৰ APSC তেনেকুৱা এটা প্ৰশ্ন আছিলে যে APSC পতাৰ কথা আছিলে তাৰপিছত তাতে ষ্টুডেণ্টে বহুতে পেনিক হৈ গৈছে যে আমি চিম্পল 3rd গ্ৰেড 4th গ্ৰেড যদি জবৰ কাৰণে এপ্লাই কৰিছোঁ তেতিয়া মই চিভিল APSCৰ নিচিনা ইমান ডাঙৰ ইমান টাফ এটা পেটাৰ্ণ তাতে আমি কেনেকৈ নিজক হেৰি কৰিম
এতিয়া চাওক এক্সামিনেশ্যন লেভেলটো আমাৰ MCQত কি হয় MCQ লেভেলৰ কুৱেশ্যনছবিলাকত আপোনাৰ সন্মুখতে কুৱেশ্যনৰ এনচাৰটো থাকে আপুনি শুদ্ধ উত্তৰটো উলিয়াব লাগে চ' মেইনছ ইণ্ট্ৰডিউচ কৰাৰ কথা আছিলে কিন্তু লিখিত হ'ব নে MCQ হ'ব সেইটো কথা ডিচাইড কৰা হোৱা নাছিলে এতিয়া কিন্তু আমাৰ যদি আপুনি নেশ্যনেল লেভেল এক্সাম চাই ঠিক আছে ক্লেৰিকেল আমাৰ SSCও কণ্ডাক্ট হয় ইউনিয়নৰ কাৰণে চেণ্টাৰৰ কাৰণে সেইবিলাক পৰীক্ষাত 2-3টা স্তৰত পৰীক্ষাখিনি হয় চ' আমাৰ বহু শিক্ষাৰ্থীয়ে সেই পৰীক্ষাখিনি নিদিয়ে কেতিয়াবা ভয় কৰে আমি জ্ঞানৰ কাৰণে কিয় ভয় কৰিব লাগে জ্ঞানটো সদায় ভাল আপোনাৰ জ্ঞান যিমান আপুনি ল'ব পাৰিব যিমান আপুনি মগজু ইউটিলাইজ কৰিব পাৰিব সিমানেই উত্তৰণ হ'ব আপোনাৰ জীৱনটো চ' এনেকুৱা ধৰণৰ এজন সঁচা পৰীক্ষাৰ্থীয়ে কেতিয়াও ভয় কৰিব নালাগে কাৰণ কি আপোনাৰ কাৰণে যিটো কম্পিটিশ্যন নেক্সটজনৰ কাৰণে সেই একেই কম্পিটিশ্যন চ' সেই কম্পিটিশ্যনটো পজিটিভলি লওক আজি অহা নাই কাইলৈ আহিবও পাৰে চেঞ্জেছ কাইলৈ আকৌ ইণ্ট্ৰডিউচ কৰি দিব পাৰে বেলেগ এখন গভৰ্ণমেণ্ট আহিলে বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইণ্ট্ৰডিউচ কৰি দিব পাৰে কিন্তু পজিটিভলি এজন মানুহে ল'ব লাগে যিকোনো পঢ়াৰ ক্ষেত্ৰত তেওঁলোকে চাব লাগে কেনেধৰণে তেওঁলোকে মানসিকভাৱে মানে বস্তুবিলাক বিশ্লেষণ কৰাৰ শক্তি যিমানেই বাঢ়িব অকল কিতাপত এটা এক্সাম ক্লিয়াৰ কৰাই নহয় তেওঁলোকে জীৱনতো বহুত ভাল ভাল সিদ্ধান্ত ল'ব পাৰিব আৰু আমাৰ জীৱনৰ যিকেইটা সিদ্ধান্ত আমি লওঁ সৰু ডাঙৰ এইখিনি বস্তুৱে আমাৰ গোটেই জীৱনটো ধৰি তোলে মানে চ' আমি যদি ডিচিশ্যনছবিলাক ভাল লওঁ যে আমি ঠিক আছে পঢ়ি এক্সামিনেশ্যনৰ টাইপটোহে বদলিছে পদ্ধতিটোৱে বদলিছে কম্পিটিশ্যনটোতো এইখিনি মানুহৰ মাজতে আছে কম্পিটিশ্যনটোতো এইখিনি পঢ়িয়ে কৰিব লাগিব চ' পজিটিভলি ল'ব লাগে আৰু পজিটিভলি লৈ পঢ়াৰ ক্ষেত্ৰত নিজকে কেনেকৈ আৰু বেছি সফল কৰিব পাৰি বেছি ষ্ট্ৰং কৰিব পাৰি সেই ক্ষেত্ৰত এজন শিক্ষাৰ্থীৰ কাৰণে সেইটো আটাইতকৈ বেছি ভাল কথা চিন্তা কৰিবলগীয়া কথা বাকী এক্সটাৰ্নেল ফেক্টৰ্ছ আজি পেটাৰ্ণ চেঞ্জ হৈছে UPSC কিমান বাৰ পেটাৰ্ণ চেঞ্জ কৰিলে UPSC যিটো আমাৰ IAS বিলাকক তেওঁলোকে ৰিক্ৰুইট কৰে এইটো বডিয়ে এটা সময়ত অপশ্যনেল প্ৰিলিমছত আছিলে তাৰপিছত এটা সময়ত অপশ্যনেল প্ৰিলিমছৰ পৰা উঠাই দিলে CSET আছিলে CSET প্ৰথমতে কম্পিটিশ্যনত আছিলে কাট অফ ডিচাইড হৈছিলে তাৰপিছত CSETৰ পৰা কাট অফ আঁতৰাই দিলে তাৰপিছত অপশ্যনেল প্ৰিলিমছৰ পৰা আঁতৰাই দিলে 2টা অপশ্যনেল আছিলে মেইনছত তাৰপিছত 2টা অপশ্যনেলৰ পৰা এটা অপশ্যনেল কৰিলে এনেকুৱা ধৰণৰ সাল সলনি এক্সাম পেটাৰ্ণছ ADRE বুলি নহয় আমাৰ যিকোনোতে হ'ব পাৰে সময় সাপেক্ষে হ'ব পাৰে নিজকে আমি কেনেধৰণে ভাল এজন ছাত্ৰ বা ভাল এজন লাৰ্ণাৰ হিচাপে আমি এষ্টাব্লিছ কৰিব পাৰোঁ সেইটোৱে আচলতে বেছি গুৰুত্ব এজন শিক্ষাৰ্থীয়ে দিব লাগে বুলি মই ভাবোঁ বৰ্তমান ADRE কাৰণে সময় একদম কম আৰু আই থিংক আপুনি ADREৰ ওপৰত কিছু ভিডিঅ' মই দেখিছোঁ ADREৰ ওপৰত গুৰুত্ব আই থিংক আপুনি ADREৰ কাৰণেও কিবা প্ৰিপেৰেশ্যন কৰাই আছে চ' আপুনি কি ক'ব খোজে যিহেতু সময় কম ষ্টুডেণ্টে কেনেকৈ কম সময়ত নিজক প্ৰিপেয়াৰ কৰিব নিজৰ চিলেবাছটো আপুনি কি ক'ব খোজে তেওঁলোকক বহুত ধুনীয়া এটা প্ৰশ্ন কাৰণ কি এইটো বহুতৰে মনত আছে এতিয়া এই শংকাটো যে এমাহ আছে পৰীক্ষাৰ কাৰণে কেনেধৰণে প্ৰিপেয়াৰ কৰোঁ চ' আপোনালোকে যিসকলে আমাক চাই আছে বৰ্তমান তেখেতসকলক উদ্দেশ্যি ক'ব বিচাৰিছোঁ যে ভয় কৰিব নালাগে প্ৰথম কথা কাৰণ কি ভয়ৰো কম্পিটিশ্যন এটা আছে পেনিক যি আটাইতকৈ বেছি পেনিক কৰিব তাৰ পাৰফৰ্মেঞ্চ কমি আহিব কাৰণ কি পেনিক হৈ থাকিলে আমাৰ মগজুৱে ভালদৰে কাম কৰিব নোৱাৰে চ' ছেটেল ডাউন হওক ইয়াত কি কৰিলে আপুনি কৃতকাৰ্যতা লাভ কৰিব সফল হ'ব সেই কথাটো ভাবিব লাগে আপোনালোকে সকলোৱে আজিৰ দিনত কাকো মই নতুনকৈ ল অফ এট্ৰেকশ্যনৰ কথা ক'ব নালাগে যিটো কথা আমি চিন্তা কৰোঁ সেই বস্তুটোৱে সেই এনাৰ্জিটোৱে আমি এট্ৰেক্ট কৰোঁ চ' সফল হ'ম বুলি ভাবিব লাগে আৰু সফল হ'বলৈ কি কৰিব লাগিব এতিয়া সফল হ'বলৈ যিকেইটা টপিক আছে যিকেইটা চিলেবাছ দিয়া হৈছে সেই চিলেবাছৰ অন্তৰ্গত কি কি পঢ়িব লাগিব সেইকেইটা ডিচাইড কৰিব লাগে আৰু মেক্সিমাম টেষ্ট দিব লাগে টেষ্ট ইমান আৰ্হি পৰীক্ষা দিব লাগে পৰীক্ষা দি মানে নিজকে পূৰা সেই ছিষ্টেমটোৰ লগত ফেমিলিয়াৰাইজ কৰি দিব লাগে আৰু পৰীক্ষা যেতিয়া দি থাকিব তেতিয়া গম পাব যে এই বস্তুটো দেখোন মই পাহৰিছোঁ এইটো উত্তৰ কি হ'ব পাৰে এইটো যদি উত্তৰ মই ইয়াত নোৱাৰোঁ যদি পৰীক্ষাত নোৱাৰোঁ আকৌ তেতিয়া দেখোন মোৰ কম মাৰ্কছ হ'ব সেইকাৰণে আমি ধুনীয়া টেষ্ট ছিৰিজ উলিয়াইছোঁ টেষ্ট ছিৰিজৰ এক্সপিৰিয়েঞ্চটো বহুত ধুনীয়া যিটো নেগেটিভ মাৰ্ক এতিয়া ইনক্লুড কৰিছে চ' কনচেপ্টবিলাক বহুত ধুনীয়া ক্লিয়াৰ হ'ব লাগিব অকল মুখস্থ কৰি গ'লেই নহ'ব মানুহে জানিব লাগিব কোনটো অশুদ্ধ কোনটো শুদ্ধ তাৰমানে আমাৰ ৰিজনিং এবিলিটিটো আমাৰ ৰেচনেলিটিটো
আমাৰ যিটো যুক্তিবাদ মানে আমাৰ যিটো মগজুত আমি যিখিনি কৌশল ব্যৱহাৰ কৰোঁ যুক্তি সহকাৰে চিন্তা কৰাৰ সেইখিনি বস্তু ইউটিলাইজ কৰিব লাগিব পঢ়াৰ ওপৰত এপ্লাই কৰিব লাগিব চ' টেষ্টৰ সহায়ত যেতিয়া এজন মানুহে প্ৰিপেৰেশ্যন কৰে টেষ্ট কৰিলে তাৰপিছত যিটো বস্তু তেওঁ পাহৰিছে যিটো গুচি গৈছে সেই মানে সেইখিনি আকৌ তেওঁ ৰিচ'ৰ্চেছ চালে চ' আমি ধুনীয়া নোটছ বনাইছোঁ এই নোটছখিনি তেওঁলোকে ভাল অকল 499ত গোটেই অনলি 499 হয় ADREৰ গোটেই সম্পূৰ্ণ নোটছ তেওঁলোকে এভেইল কৰিব পাৰিব ল'ব পাৰিব আৰু কেৱল 200 টকাত তেওঁলোকে আমাৰ বিস্তৃত টেষ্ট ছিৰিজ ল'ব পাৰিব চ' এইটো আই থিংক খুব এইটো চাগে মই নাজানো মই যদি ৰং নহয় চাগে অসমৰ ভিতৰত চবচে কম খৰচত খুব ল' কষ্টত আপুনি চাগে প্ৰভাইড কৰি আছে এইখিনি এতিয়া যিহেতু বহু এনেকুৱা শিক্ষাৰ্থী আছে ঘৰৰ অৱস্থা আৰ্থিকভাৱে বেয়া আমি জানো যে আজিৰ দিনত এজন মানুহে হাজিৰা কৰিবলৈ গ'লেও 800 rupees তেওঁ 700 rupees হয় বা আমি গাঁও অঞ্চলতো আমি 300-500 টকাৰলৈকে এজন মানুহে পায় চ' সেই ক্ষেত্ৰত এজন হাজিৰা কৰা মানুহ যাতে ধুনীয়াকৈ এইটো ল'ব পাৰে তেনেকুৱা ধৰণে আমি বনাইছে আৰু যিখিনি আমাৰ ভিডিঅ' কোৰ্চ আছে এই পাৰ্টিকুলাৰ ADRE এক্সামৰ কাৰণে যিমান আমি এটা লাইভ কোৰ্চ কৰিছিলোঁ অকণ বিস্তৃত আছিলে 4-5 মাহৰ মানে এটা কোৰ্চ সেইখিনি আমি এটা ৰেকৰ্ডেড ফৰ্মত যিহেতু এতিয়া বহুত কম সময় আছে তেওঁলোকে লাইভ ক্লাছ আমি যদি কৰোঁ গোটেই চিলেবাছটো কভাৰ কৰাটো ইম্পচিবল হয় চ' সেই কোৰ্চটো তেওঁলোকে লৈ পেলাই যিখিনি পইণ্টত তেওঁলোকৰ প্ৰব্লেম আছে তাৰে ক্লাছেছখিনি তেওঁলোকে আমাৰ তাৰ পৰা চাই দিব পাৰিব চ' সেইটোৰো আমাৰ ৰিজনেবল হয় গোটেই কোৰ্চটোৰ দাম চ' সেই গোটেইখিনি কোৱালিটি বস্তু তেওঁলোকে পাব আৰু এইটো সময় হৈছে যে বিশ্বাসযোগ্য তেওঁলোকে পাঠ্যপুথি পঢ়াটো বিশ্বাসযোগ্য তেওঁলোকে মানে ভিডিঅ' চোৱাটো যিখিনি চাব আৰু সেইখিনি মানে এপ্ৰপ্ৰিয়েট হ'ব লাগিব যিহেতু সময় কম আৰু মই আগতেও কৈছোঁ সময়ে হৈছে আটাইতকৈ ডাঙৰ ইনভেষ্টমেণ্ট তেওঁলোকৰ চ' তেওঁলোকে এইখিনি সময়ত এইখিনি সুবিধা আমি যিখিনি কৰি দিছোঁ তেওঁলোকে ল'ব পাৰে আৰু কম সময়ত তেওঁলোকে চাব লাগে কেনেকৈ কনচেপ্টবিলাক তেওঁলোকে শুদ্ধ কৰি আৰু টেষ্টৰ সহায়ত যেতিয়া এজন মানুহে প্ৰিপেৰেশ্যন কৰে তেওঁৰ প্ৰিপেৰেশ্যনটো বহুত চলিড হয় তেওঁ কনচেপ্টবিলাক বহুত ষ্ট্ৰং হয় চ' মই তেওঁলোকক ক'ম যে আমাৰ বহুত সুলভ মূল্যত যিখিনি বস্তু দিয়া হৈছে তেওঁলোকে তাৰ মানে ইউটিলাইজ কৰক আৰু এই এক্সামটো এটা এক্সাম হয় ভয় কৰাৰতো কোনো কথাই নাই এই পৰীক্ষাটো দি তেওঁলোকে ডাঙৰ আৰু সপোন দেখিবলৈ আগবাঢ়ি যাওক এইটোতে সীমিত হৈ থাকিব নালাগে তেওঁলোকে ভৱিষ্যতটো আৰু ভাল কৰক কাৰণ কি এজন প্ৰত্যেকজন আমি অসমীয়াই যদি আমাৰ নিজৰ জীৱনটো ধুনীয়া কৰিব পাৰোঁ অসমখন আমি বহুতো আগুৱাই লৈ যাব পাৰিম এইখিনিতে কওঁ যিহেতু ষ্টুডেণ্ট এজনে প্ৰিপেয়াৰ কৰে আৰু প্ৰিপেৰেশ্যনৰ টাইমত বহুত ডিষ্ট্ৰেকশ্যন আহে লাইফত প্ৰত্যেকজন মানুহৰে ক'ৰবাত কিবা নহয় কিবা ডিষ্ট্ৰেকশ্যন কাৰোবাৰ ফাইনেন্সিয়েল প্ৰব্লেম কাৰোবাৰ জীৱনত প্ৰেম তাৰপিছত বিভিন্ন ডিষ্ট্ৰেকশ্যনখিনি এই ক্ৰুচিয়েল টাইমখিনিতে বেছিকৈ আহে সেইখিনি সময়ত নিজক এইবোৰৰ পৰা ডিষ্ট্ৰেকশ্যনৰ পৰা কেনেকৈ নিজক আঁতৰাব পাৰে কেনেকৈ নিজক ছেল্ফ মটিভেট কৰিব পাৰে কেনেকৈ নিজক ফ'কাছ মানে কৰিব পাৰে যে নিজৰ লক্ষ্যস্থানলৈকে এইটোত মই ক'ব বিচাৰোঁ যে এজন ব্যক্তিয়ে সদায় ইন্ট্ৰস্পেকশ্যন বা আপুনি নিজৰ আত্মবিশ্লেষণ কৰাটো বহুত প্ৰয়োজনীয় আপোনাৰ জীৱনত আপুনি কি বিচাৰিছে সেই বস্তুখিনি উলিয়াই লোৱাটো যে আপুনি বিচাৰিছে আপুনি যিখিনি বস্তু আপোনাৰ কাম্য বুলি আপুনি ভাবিছে ঠিক আছে যে আপোনাক এনেকুৱা ধৰণৰ এটা লাইফষ্টাইল লাগে এনেকুৱা ধৰণৰ এটা ঘৰ লাগে এনেকুৱা ধৰণৰ এটা কেৰিয়াৰ লাগে এনেকুৱা ধৰণৰ এটা ফেমিলি লাগে সেই বস্তুখিনি আপুনি যদি ক্লিয়াৰলি দেখি পায় তেতিয়া আপুনি বুজিব পাৰিব কোনটো বস্তু আপুনি জীৱনত বৰ্তমানত কৰিব লাগে আৰু বা নালাগে এতিয়া কিছুমান বস্তু আমাৰ পৰিস্থিতি এনেকুৱা আহে যিটোৰ ওপৰত আমাৰ কণ্ট্ৰল নাথাকে যেনেকৈ মই দেউতাক হেৰুৱাবলগীয়া হ'ল সেইটো বস্তুৰ ওপৰত মোৰ কণ্ট্ৰল নাই এইটো নিয়তিৰ এটা খেল চ' সেই ঠিক তেনেধৰণে কিছুমান বস্তু কণ্ট্ৰল নাথাকে কিন্তু কিছুমান বস্তু কণ্ট্ৰলত থাকে যিটো বস্তু আমি নিজে সিদ্ধান্ত লৈ পেলাই আমি নিৰ্ণয় লৈ পেলাই কৰিব পাৰোঁ এতিয়া যদি এজন মানুহে ক্লিয়াৰ হয় যে তেওঁৰ জীৱনত কি লাগে তেতিয়া তেওঁক সেই বস্তুটোৱে এট্ৰেক্ট কৰিব আৰু ডিষ্ট্ৰেকশ্যন বোলা বস্তুটো কমি যাব আপুনি কমি যাব তেওঁ যদি সেইখিনি বস্তু ক্লিয়াৰ থাকে মানুহৰ সেই ক্লেৰিটিটো নাথাকে স্পষ্টকৈ বুজি নাপায় দেখি নাপায় গ'লটো লক্ষ্যই নাথাকে বহুতৰে কি কৰিম সেই ক্ষেত্ৰত ডিষ্ট্ৰেকশ্যন অহাটো কোনো ডাঙৰ কথা নহয়
আৰু প্ৰেমটো যিহেতু আপুনি কৈছিলে তাত মই ক'ব বিচাৰোঁ কাৰণ কি আমাক চাই থকা বা মোৰ অনুৰাগীও বহুখিনি সেই বয়সত আছে চ' প্ৰেমৰ সংজ্ঞা সকলোৰে বেলেগ বেলেগ হয় আপোনাৰ মতে মেম কি মোৰ মতে প্ৰেমৰ সংজ্ঞা প্ৰেম সেয়া হয় যি আপোনাক ভাল লগায় যি আপোনাৰ বেষ্টটোলৈকে লৈ যাবলৈ আপোনাক সহায় কৰে যি আপোনাৰ জীৱনত মানে অনুপ্ৰেৰণা লৈ আহে যি আপোনাক আপোনাৰ ভালখিনি দেখি আৰু ভাললৈ লৈ যাবলৈ আপোনাক সহায় কৰে প্ৰেম কেতিয়াও মানে হিংসাৰ লগত থাকিব নোৱাৰে হিংসা বেয়া ভাৱ এইবিলাক কেতিয়াও প্ৰেমৰ লগত নাথাকে সদায় এজন ভাল প্ৰেমিক প্ৰেমিকাই নিজৰ ভালৰ তেওঁৰ প্ৰেমিক প্ৰেমিকাৰ ভালৰ কাৰণেই চিন্তা কৰে যদি পঢ়ি আছোঁ বুলি কয় তেওঁ সেইটোক সমৰ্থন কৰিব যদি কিবা এটা তেনেকুৱা ধৰণৰ উৎপাদনশীল কামত তেওঁ যদি ব্যস্ত আছে সেই কথাটো বুজি পায় আৰু বিচাৰে তেওঁক সহায় কৰিবৰ কাৰণে চ' প্ৰেমৰ আপোনালোকে পজিটিভ ছাইডটো দেখক প্ৰেমৰ যদি আপোনালোকে পজিটিভটো ছাইডটো চাই তেতিয়া দেখিব যে প্ৰেমৰ কাৰণে বহুখিনি মানুহ আগুৱাইও যায় চ' সেইটো এটা বহুত ধুনীয়া অনুভৱ আমাৰ জীৱনৰ প্ৰত্যেকৰে জীৱনত প্ৰেম থাকিব লাগে প্ৰেম থাকিলেহে আমি ভালখিনি অনুভৱ কৰিব পাৰোঁ চ' এই বস্তুখিনি আপোনালোকে যদি ভালদৰে বিশ্লেষণ কৰে তেওঁলোকে নিজেই গম পাব কোনটো বস্তু নিজৰ কাৰণে বেয়া কোনটো বস্তুৱে তেওঁ সময় লৈ গৈ আছে সময় চুৰ কৰি লৈ গৈ আছে যেনেকৈ OTT প্লেটফৰ্মছবিলাক OTT প্লেটফৰ্ম বা আমি ৰিল চাই ছ'চিয়েল মিডিয়াত বহুখিনি সময় গুচি যায় কিন্তু আপুনি যদি স্ক্ৰীন টাইমাৰ লগাই থয় আপুনি গম পাই যাব যে কোনটো এপত কিমান সময় গৈ আছে এইটো লগাব পাৰি চাগে স্ক্ৰীন টাইমাৰ লগাব পাৰি এপল ফোনততো থাকেই ইনবিল্ট আৰু এণ্ড্ৰইডৰো বহুতখিনি এপ আছে য'ত আপুনি কোনটো এপত কিমান সময় নিয়োগ কৰিছে এই গোটেইখিনি ডেটা আপোনাৰ ওচৰলৈ আহি যায় লাষ্টত শেষত গোটেইখিনি চালে গম পোৱা যায় যে মই প্ৰডাক্টিভভাৱে ইউজ কৰিছোঁ নে সময়খিনি নে কি কৰিছোঁ নিজৰ ডাটা এটা ওলাই যায় আৰু আপোনালোকে এইটো এটা ডেটা ৰিচেণ্টলি ৰিলিজ হৈছে য'ত কৈছে যে আমাৰ ইউথ মানে 30 ইয়াৰ্ছলৈকে যিখিনি বয়সৰ লোক আছে যি আটাইতকৈ প্ৰডাক্টিভ হ'ব লাগে তেওঁলোকে জীৱনত 4 ঘণ্টা ৰিলছ আৰু মানে আনপ্ৰডাক্টিভ বস্তুবিলাক চাই পেলাই বহু সময় কটাই দিয়ে চ' নিজৰ কাৰণে যিটো বেষ্ট এতিয়া বহু সময়ত আমি দেখোঁ যেনেকৈ আমাৰ এটা এডুকেশ্যনেল চেনেল আছে আমি য'ত ৰিলছ এডুকেশ্যন ৰিলেটেডো বনাওঁ চ' আপুনি যেতিয়া নিজে জানে যে এই বস্তুটোৱে আপোনাক সহায় কৰিব সেই দিশত আপুনি আগবাঢ়িব লাগে আপুনি সলনি কৰি দিব পাৰে ৰুটটো চ' যিটো আপোনাৰ গন্তব্যস্থান বা আপোনাৰ লক্ষ্যৰ দিশে আপোনাক লৈ যাব চ' আপুনি যেতিয়া সেই আত্মবিশ্লেষণ কৰে আপুনি বাহিৰৰ ৰমক ঝমক চাই পেলাই নিজৰ ডিচিশ্যন ল'ব নালাগে সদায় আমি আভ্যন্তৰীণভাৱে কি বস্তু ভাল পাওঁ যেনেকৈ মই এটা ডিচিশ্যন ল'লোঁ যে মই শিক্ষকতা কৰিম সেই শিক্ষকতাত মোৰ আভ্যন্তৰীণভাৱে জড়িত হৈ মোক বহুত ভাল লাগে চ' এইটোত মোক কোনো ফ'ৰ্চ কৰিব নালাগে মই ডিষ্ট্ৰেক্ট হৈ নাযাওঁ যদি মই এনেকুৱা এটা কাম কৰি থাকিলোহেঁতেন য'ত মোৰ ইণ্টাৰেষ্ট নাই এনেকুৱা এখন কিতাপ মই পঢ়ি আছোঁ য'তখন মোক পঢ়িবলৈ মন নাই ইণ্টাৰেষ্ট পোৱা নাই তেতিয়া ডিষ্ট্ৰেকশ্যন অহাটো স্বাভাৱিক আপুনি যদি নিজে এডভাইচ কৰে যিহেতু আপুনি কিতাপৰ লগত খুব জড়িত ইউথক কোন 2 বা 3টা বুকছ পঢ়িবলৈ আপুনি ছাজেষ্ট কৰিব তেনেকুৱা কি কিতাপ ৰেফাৰ কৰিব খুজিব এখন আছে নেপোলিয়ন হিলৰ যিখন মোৰ কাৰণে বাইবেল নেপোলিয়ন হিল এজন মটিভেশ্যনেল স্পীকাৰ আৰু বহুত মানুহক তেওঁ বহুত মিলিয়নাৰ বনাইছে বিলিয়নাৰ বনাইছে নিউয়ৰ্কৰ চ' নেপোলিয়ন হিলৰ কিতাপ মই ৰেকমেণ্ড কৰিব বিচাৰিম নেক্সট হৈছে ৰবীন শৰ্মাও আমাৰ ইণ্ডিয়ান অৰিজিনেল এগৰাকী লেখক হয় তেখেতৰ 5 AM ক্লাব মংকল সোল্টিছ ফেৰাৰী এনেকুৱা ধৰণৰ বহুত ভাল ভাল কিতাপ আছে যিখিনি তেওঁলোকে চাব পাৰে 8 habits of highly effective people এনেকুৱা ধৰণৰ বহুত ধুনীয়া ধুনীয়া কিতাপ আছে যিখিনি মানে পঢ়িলে প্ৰত্যেকখন পৃষ্ঠাতে মানুহে বহুত অনুপ্ৰেৰণা বহুত বেছি তেওঁলোকে শিক্ষা লাভ কৰিব যিখিনি নিজৰ জীৱনত যদি ভালদৰে ইমপ্লিমেণ্ট কৰিব পাৰে তেওঁলোকৰ জীৱনটো বেলেগ এটা স্তৰলৈ লৈ যাব পাৰে সঁচাকৈ বহুত বেছি ভাল লাগিল আৰু যিসকলে চাগে আমাৰ ভিডিঅ'টো চাইছে আজি তেওঁলোকে হয়তো নিজক ক'ৰবাত বিচাৰি পাব বা নিজৰ ফিউচাৰৰ কাৰণে অলপ হ'লেও হেল্পফুল হ'ব ভিডিঅ'টো মই বুলি ভাবোঁ চ' লাষ্টত নতুন প্ৰজন্মক কি এডভাইচ দিব বিচাৰে আপুনি নতুন প্ৰজন্মক এইটোৱে ক'ব বিচাৰোঁ যে যেনেকৈ মই শিশুৰ এজনৰ কথাও ক'লোঁ যে তেওঁ কি ভাল পায় বিচাৰি উলিয়াবলৈ আপোনাৰ কাৰণেও মানে যিগৰাকীয়ে যিসকলে চাই আছে তেওঁলোককো মই ক'ব বিচাৰোঁ যে আপোনালোকে কি ভাল পায়
নিজৰ জীৱনটোক কোনটো স্তৰলৈকে লৈ যাব বিচাৰে, স্কাই ইজ দ্য লিমিট। কোনেও আপোনাক ৰখাই থ'ব নোৱাৰে, আপুনি অকল নিজেইহে নিজকে ৰখাই থ'ব পাৰিব। চ' আপুনি নিজেই নিজকে নৰখাব। সকলোখিনি বস্তু আমি যিখিনি দেখিছোঁ আমাৰ আশে পাশে, সকলোবিলাক মানৱ ক্ৰিয়েটিভিটিৰ আমাৰ পৰাই সৃষ্টি হৈছে। সৃষ্টিশীলভাৱে কোনোবাই ভাবিছে, সেইকাৰণে সেইটো সম্ভৱ হৈছে। কৰিম বুলি পাৰিম বুলি ভাবিছে কাৰণে সম্ভৱ হৈছে। চ' সেই বীজটো আমি নিজৰ মনৰ ভিতৰত ৰোপণ কৰিব লাগিব, আৰু ৰোপণ কৰি তাৰ কাৰণে আমি কি কি কাম কৰিব লাগিব, যদি আমি দৃঢ় প্ৰতিজ্ঞভাৱে ক্লিয়াৰলি আমাৰ ডিজায়াৰৰ ফালে আমি কি বিচাৰোঁ সেই দিশে আমি যদি আগবাঢ়োঁ, তেনেহ'লে আমি অসমখন বেলেগ এটা স্তৰলৈ লৈ যাবলৈ একেলগে সক্ষম হ'ম বুলি মই ভাবোঁ। সঁচাকৈ বহুত বেছি ভাল লাগিল মেম আপোনাৰ লগত কথা পাতি। নিজেও বহুতখিনি ৰিলেট কৰিব পাৰিছোঁ, যিখিনি পাষ্টত নিজৰ চবৰে জীৱনত ক'ৰবাত নহয় ক'ৰবাত আমি পাষ্টটো বা নিজৰ জীৱনত কিছুমান ভুল কৰোঁ। চ' নিজকে ক'ৰবাত বিচাৰি পাইছোঁ আজি। আপোনাৰ যিখিনি সপোন আছে শিক্ষকতা লৈ, আৰু কেৰিয়াৰ ক্লাছ এদিন আৰু ডাঙৰ হওক, আৰু গোটেই অসমত গোটেই ভাৰতবৰ্ষৰ মানুহে আপোনাক আজি যেনেকৈ মৰম কৰিছে তাতকৈ আৰু বেছি মৰম কৰক আৰু ছাপৰ্ট কৰক। ইয়াতে আজি আমাৰ শ্ব'ত কেনেকুৱা লাগিল আপোনাৰ? অশেষ ধন্যবাদ আপোনালৈও। থেংক ইউ মেম। কাৰণ কি আপোনালোকে ইমান আপোনাৰ বহুমূলীয়া সময় উলিয়াই এই পডকাষ্টটো এৰেঞ্জ কৰিলে, আৰু বহুখিনি আমি আপোনাক কোৱাৰ দৰে আগতে আমি প্লেন কৰিছিলোঁ, যদি হোৱা নাছিলে, আজি সেই সময়খিনি আমি মিলাব পাৰিলোঁ। আৰু আপোনাৰ জৰিয়তে মোৰ সকলো ফলোৱাৰ্ছ, সকলো অনুৰাগী, মোৰ ষ্টুডেণ্টছ, মৰমৰ ছাত্ৰ ছাত্ৰীসকললৈকে মোৰ বহুত মৰম আৰু ভালপোৱা মই যাচিব বিচাৰিছোঁ। আৰু তেওঁলোকে যাতে আগুৱাই যায়, আৰু প্ৰত্যেকজনে যাতে সেই নিজৰ জীৱনটো যদি ভাল কৰে, মই যিদৰে ভাবোঁ যে আমি একেলগে মিলি পেলাই আমাৰ অসমখন আৰু উজ্বলাই তুলিব পাৰিম বুলি। চ' প্ৰত্যেকেই সেই পদক্ষেপখিনি লওক, আৰু যিকোনো ক্ষেত্ৰত মই যেনেধৰণে সহায় সহযোগিতা কৰিব পাৰোঁ, মই সেই সেৱা আগবঢ়াই যাম বুলি মই বিশ্বাস কৰোঁ। থেংক ইউ মেম। থেংক ইউ ছ' মাছ। তো আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, কাৰণ আজিৰ ভিডিঅ'টো অলপ বেলেগ আছিলে। নতুন প্ৰজন্মৰ হয়তো বহুতৰে কাৰণে আজিৰ ভিডিঅ'টো বহুত বেছি হেল্পফুল হ'ব। আৰু যিহেতু ADRE 2024 আহি আছে, চ' ঘৰত যদি কোনোবা আছে বা ৰিলেটিভছ কোনোবা আছে, আজি মই বিচাৰিম মানে ইমান দিনে কোৱা নাই যে ভিডিঅ'টো শ্বেয়াৰ কৰিব। চ' আপোনালোকে নিজৰ ফেমিলিৰ লগত, নিজৰ ল'ৰা ছোৱালী বা যোনে মানে ভিডিঅ'টো চাই আছে, হয়তো কাৰোবাৰ নহয় কাৰোবাৰ হেল্প হ'ব। তো নতুনকৈ যদি কোনোবাই আমাৰ চেনেলটি চাই আছে, প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে এটা ছাবস্ক্ৰাইবাৰে আমাক বহুত বেছি ইনস্পায়াৰ কৰে। আৰু ইয়াৰ পিছত কোনজন অতিথিক আপোনালোকে চাব বিচাৰে সেইটোও কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ' এইখিনিয়ে। নেক্সট পডকাষ্টত অতি সোনকালে লগ পাইছোঁ। আজিৰ কাৰণে এইখিনিয়ে। থেংক ইউ।